আমি টকাৰ পিছে নকৰোঁ। কি অফাৰ আহিছিলে কওক না। মোক ৰাজ্যসভাৰ সদস্য বনাই দিব, সিদ্ধাৰ্থ দাক ৰাজ্যসভাৰ সদস্য বনাব। 3টা চিট আছে, 2টা চিট আমাক দুজনক দিব, একদম কনফাৰ্ম লিখি দিব। তাৰপিছত লাগে এইটো দিব 10 কোটি। মই কৈছোঁ মোৰ এইবিলাক একো নালাগে দাদা, মই ইলেকশ্যন খেলিম, মোৰ জীৱনৰ এটা আশা, স্বপ্ন আপোনালোকেই বাস্তৱ কৰাইছে, মই স্বপ্ন নাছিল মোৰ। যিজন মানুহ ৰাইজে বিচৰা নাই, ৰাইজক ইমান কষ্ট দি আছে, ড্ৰাগছ পূৰা লামডিঙত চাপাই দিছে, সেই মানুহজনকে বিজেপি টিকেট দিয়াৰ ইমান কি একদম ভাল মানুহ আহি গ'ল তেওঁৰ কাৰণে। প্ৰদ্যুৎ বৰদলৈ 12 ঘণ্টাত যেতিয়া বিজেপি হৈ যাব পাৰে আৰু টিকেট পাই যাব পাৰে, তেওঁৰ অবজাৰ্ভাৰটো কোনে কৰিছিল? ভূপেন বৰা অবজাৰ্ভটো কোনে কৰিছিল? হিমন্ত বিশ্ব শৰ্মা আমাক কৈছে, উমৰাংচুত মোৰ লগত লগ হ'ল, এটা বিয়াত গৈছিলোঁ আমি। মই ক'লোঁ দাদা এবাৰ কিন্তু ইলেকশ্যন খেলিম, যোৱাবাৰতো আপুনি নামটো আনিছিলে, আমিতো দিছিলোঁ আপোনাৰ, RSS নিদিয়ে। ধৰক 82 অসম আন্দোলনৰ এটা ভৰপূৰ সময়, তেতিয়া অসম আন্দোলনত ব্যস্ত, পঢ়া শুনাটো বহুতৰ খেলি মেলি হৈছিলে এইফালে, তেতিয়াতো বিজেপিৰ একোৱেই নাছিল। তো সেইটো সময়ত বিজেপিৰ কি আছিলে? মই যেতিয়া আপুনি জড়িত হৈ আছিলে, মই অকণমান জানিব বিচাৰিছোঁ, তেতিয়া বিজেপিৰ অৱস্থাটো কি আছিলে? আপুনি নিৰ্দলীয় হিচাপে জিকি গ'ল, যদি জিকি আহিলে ডাঙৰীয়া, জিকি অহাৰ পিছতো আপোনালোক বিজেপিয়ে হৈ থাকিব নে কি হ'ব? মই তাৰ পিছৰ ষ্টেজটো কি হ'ব? ফৰকাটিং লামডিং গুৱাহাটী পাম, আজি আপুনি গুৱাহাটী পালেহি, তো লামডিঙৰ পৰা গুৱাহাটী বা আমাৰ এছেম্বলি যিটো সপোন আপোনাৰ, সেই সপোনটো আপুনি বহু দিনৰ পৰা দেখি অহা সপোন এটা, প্ৰথম কেতিয়া ভাবিলে যে নহয় মই ৰাজনীতি কৰিম, ৰাজনীতিলৈ যাম? বিজেপিৰ ব্যক্তিজন বেয়া, দলটো ভাল, এতিয়া উল্টা পাল্টা হৈ গ'ল। কংগ্ৰেছৰ কেণ্ডিডেট আহিব লাগিছিল বিজেপিত, আৰু বিজেপিৰ কেণ্ডিডেট যাব লাগিছিল কংগ্ৰেছত দল হিচাপে। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। কেতিয়াবা যদি উজ্জনি, কেতিয়াবা নামনি, মই মুঠতে আপোনালোকক দি আছোঁ ৰাজনীতিৰ খবৰ। আৰু ৰাজনীতিৰ খবৰ এইকাৰণেই দি থকা হৈছে, ৰাজনীতিত ইফাল সিফাল হৈ আছে, বিজেপিৰ মানুহ কংগ্ৰেছলৈ গৈছে, কংগ্ৰেছৰ মানুহ বিজেপিলৈ আহিছে, কোনোবা অসন্তুষ্টি দেখা পোৱা গৈছে, ক'ৰবাত বিজেপিত টিকট নাপাই বহুতে নিৰ্দলীয় খেলিবলৈ আৰম্ভ কৰিছে। আৰু তেনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি আজি আমাৰ মাজত উপস্থিত হৈছেহি। প্ৰায় 45 বছৰ তেখেতে RSSৰ লগত জড়িত হৈ আছিল, সংঘৰ লগত জড়িত হৈ আছিল। কেইবাবাৰো তেখেতক টিকটৰ বাবে আহ্বান কৰা হৈছিল, টেলিভিশ্যনত নাম ওলাইছিল, পেপাৰত নাম ওলাইছিল, পিছে তেওঁক এইবাৰো টিকট দিয়া নহ'ল। আৰু সেইবাবে তেখেতে পুনৰবাৰ নিৰ্দলীয়ভাৱে তেখেতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেখেত আন কোনো নহয়, যশোদা দুলাল ৰক্ষিত তেখেতৰ সম্পূৰ্ণ নাম, আৰু ৰাইজে তেখেতক মৰমতে মাতে শ্যামল ৰক্ষিত। আৰু তেখেতৰ বয়স প্ৰায় 62, প্ৰায় 62 বছৰ সম্পূৰ্ণ হৈছে। আৰু সম্পূৰ্ণ জীৱনটো তেখেতে ৰাইজৰ বাবে অৰ্পণ কৰিছে, সম্পূৰ্ণ জীৱনটো তেখেতে শিক্ষাৰ লগত জড়িত হৈ পৰিছে, তেখেতৰ নিজৰ স্কুল আছে, আৰু সম্পূৰ্ণ জীৱনটো তেখেতে সংঘৰ বাবে অৰ্পণ কৰিছে। কিন্তু তথাপিও তেওঁৰ অসন্তুষ্টি আছে। নমস্কাৰ জনাইছোঁ আপোনাক। নমস্কাৰ। আপোনাক কেনেকৈ শ্ৰদ্ধা জনাম নাজানো, কেনেকৈ আপোনাক সন্মান জনাম নাজানো, বাট যিটো আপোনাৰ দীঘলীয়া পৰিক্ৰমা, প্ৰায় 45 বছৰ, 40ৰ ঊৰ্ধত RSSত থাকিলে, সংঘৰ বাবে কাম কৰিলে, নিজৰ অঞ্চলটোৰ বাবে কাম কৰিলে, আৰু বৰ্তমান আপুনি অসন্তুষ্টি প্ৰকাশ কৰি নিৰ্দলীয়ভাৱে খেলিবলৈ আৰম্ভ কৰিছে। প্ৰথম প্ৰশ্নটো এইটোৱে, RSS কৰি কি পালে, বিজেপি কৰি কি পালে? চাওক, মইতো প্ৰথম বিজেপি কৰিছিলোঁ তেতিয়া দেখিছোঁ যে বিজেপিত কোনেও একো নকৰে, বিজেপি কৰিবলৈ ভয় পায়। তেতিয়া আমি বিজেপি কৰিছিলোঁ। আমি বিজেপিৰ খৰচ তেতিয়া আমিই চলাইছিলোঁ। তেতিয়া আমি ব্যৱসায়ী মানুহ, আমি চলাইছোঁ। কিয়? বিজেপি আমি সৰুৰ পৰাই ভাল পায়, আমাৰ ব্লাডত আছে হিন্দুত্ব। সংঘৰ পৰা মই বহুত কিবা পাইছোঁ। সংঘই এইটো মোক দিছে যে কেনেকুৱা ছিষ্টেমত মানুহ চলিব লাগে, যি সংস্কাৰ, এই সংস্কাৰ মই সংঘৰ পৰা পাইছোঁ, যিটো মই স্কুলৰ শিক্ষাত মই পোৱা নাছিলোঁ, কিন্তু এইটো সংঘত পাইছোঁ। কিন্তু মোৰ দুখ হৈছে, মই টিকেট পোৱা নাই কাৰণে মই নিৰ্দলীয় হোৱা নাই। মই নিৰ্দলীয় হোৱাৰ এটা কাৰণ হ'ল যে লামডিং সমষ্টিটো যেতিয়া আমাৰ যোৱা ইলেকশ্যনত হোজাইত নাম আহিছিল, যদিও মোৰ টিকেটত নাম অহাৰ পিছত, টিভিত চৰ্চা হোৱাৰ পিছত, প্ৰচাৰ হোৱাৰ পিছত টিকেটটো মোক নিদিয়াকৈ ৰামকৃষ্ণ ঘোষক দি দিলে। মই কোনো আপত্তি কৰা নাই। কিয় কৰা নাই? আমি সংঘৰ কাৰ্যকৰ্তা। কিন্তু এই বছৰ কি হ'ল, এই বছৰ টিকেটৰ কাৰণে কমচে কম 22 জন আছিল, যদিও তাৰ ভিতৰত 14-15জন প্ৰকাশ্য মানুহ আছিল। লামডিং সমষ্টিত 22 জন অকল বিজেপিৰ।
কিন্তু সেই মানুহবিলাকৰ ভিতৰত কাকো নিদিয়াকৈ যি মানুহটো চবেই তাক ধিক্কাৰ দিছে, চব লামডিংভাষী জনসাধাৰণে তাক বিচৰা নাই, কৈছে তাক বদলি কৰিব লাগে। আমিও জানো তেওঁ বদলি হ'ব, কিন্তু 18 মাৰ্চলৈ তাৰ টিকেট নাই। 19 মাৰ্চ ৰাতিপুৱা হতে হতে তাৰ টিকেট হৈ গ'ল। কি অলৌকিক তেওঁলোকৰ আছে এইটো মই গম পোৱা নাই। তেওঁ পুৰণা বিজেপি? না, তেওঁ ইমান পুৰণা বিজেপি নহয়, তেওঁ RSSও কৰা নাই কেতিয়াও। অ'কে। তাৰপিছত যেতিয়া টিকেটটো তাক দিলে, তেতিয়া আমাৰ লংকাৰ ফালে আছে 1,85,000 ভোট, এইফালে আছে 65,000 ভোট। ৰাস্তাৰ এপাৰে আৰু না, ৰাস্তাৰ পাহাৰৰ এইপাৰ এইপাৰ পাহাৰ ইপাৰ এইপাৰ এইপাৰ। তো চবে আহি মোক ক'লে, দাদা আমাৰ 1,85,000 ভোটৰ কোনো মূল্যই নাই। 65,000 ভোটক দুটাই নেশ্যনেল পাৰ্টিয়ে কেণ্ডিডেট দিছে, কিন্তু 65,000ক দিছে, কিন্তু 1,85,000 কোনো মূল্য দিয়া নাই। আমি কি কৰিব লাগে কোৱা? কৈছে আপুনিতো চব সময় আমাৰ কাৰণে আছে, গতিকে আমি আপোনাক ৰিকুৱেষ্ট কৰি আছোঁ, যোৱাবাৰ আপোনাক দিয়া নাই, এইবাৰো দিয়া নাই, গতিকে আপুনি ইলেকশ্যন খেলক, আমি আপোনাৰ লগত আছোঁ। অ'কে। তো ৰাইজ যেতিয়া মোৰ লগত থাকিলে, মই কৈছোঁ মই অকলে ক'ব নোৱাৰোঁ, মোৰ এইফালে যিমান 7জন কেণ্ডিডেট আছে আমি তেওঁলোকক মাতি লওঁ, তেওঁলোক কথা পাতিলোঁ, আমি আলোচনাৰ মাধ্যমে আমি তেওঁলোকক মাতিলোঁ, মাতি তেওঁলোকক ক'লোঁ, ভাই তোমালোকে কোনে কেণ্ডিডেটৰ পৰা কোৱা, পইচাও মই হেল্প কৰিম, তোমালোকক যুঁজিম আমি, কিন্তু আমাৰ 1,85,000 ভোটৰ যে বেজ্জতি হৈছে এইটো একবাৰ দেখাই দিব লাগে এই ৰাজনীতি দলবিলাকক, যে আমি টিকেট দিলেই নহ'ব, ৰাইজৰো কিবা আছে। ইমান আপোনাৰ কি কৰিছে, ইমান আপোনাৰ চাৰ্চ ৰিপৰ্টাৰ কিমান কিবা কিবি, চেণ্ট্ৰেল অবজাৰভাৰ, এমুক অবজাৰভাৰ 1 বছৰৰ পৰা অবজাৰ্ভ হৈ আছে। মোৰ ঘৰত 2-3টা অবজাৰভাৰ আহিছে। ইমান অবজাৰভাৰ, ইমান ব্যৱস্থা, ইমান ব্যৱস্থা ক'ত গ'ল পদ্ধতি বদলৰ ঠাইত? 12 ঘণ্টাত আহিলে, ৱাশ্বিং মেচিনত সোমালে আৰু ওলাই গ'ল, বাছ সি গেৰুৱা বচন পৰি ল'লে, ৱাশ্বিং মেচিনত সোমালে আৰু সি বিজেপিৰ টিকেট পাই গ'ল। এতিয়া যেতিয়া চবে ৰাইজে ক'লে, মই তেওঁলোকক ক'লোঁ, তেওঁলোকে ক'লে দাদা আপুনি চবতকৈ ছিনিয়ৰ, আপুনি খেলক। মই গম পালোঁ যে এওঁলোকৰ গাত ধাক লাগি যাব, এইকাৰণে এওঁলোকেতো বয়স আছে ইলেকশ্যন ৰাজনীতি কৰাৰ, মোৰ বয়স নাই, এইকাৰণে আমাক তেওঁলোকে চপি দিছে, মোক বলি হ'ব লাগে। মই কৈছোঁ হ'ব, তোমালোকে যেতিয়া মোক দিছা, মই ৰাইজৰ কাৰণে বলি হ'বলৈ সাজু আছোঁ, কাৰণ জীৱনৰ 45 বছৰটো ৰাইজৰ কাৰণেই দিলোঁ, আৰু এতিয়া বাকী সময়টো আৰু কিমান দিন বাচিম, 10 বছৰ 15 বছৰ বাচিম, হ'ব ৰাইজৰ কাৰণে মই বলিদান দিম। মাজতে সুধো, ৱাশ্বিং মেচিনটোতো বিজেপি আৰু RSSৰে হয়? না, এইটো RSS, এটা কথা আছে ইয়াত, বিজেপি RSSৰ ভিতৰত ডিফাৰেঞ্চ আছে। RSSৰ কাম হ'ল ব্যক্তি নিৰ্মাণ কৰা, তেওঁলোকে ব্যক্তি নিৰ্মাণ কৰে, যেনেকৈ আমাক স্বয়ংসেৱক বনাই দিছে। ৰাজনীতি বিজেপিক ৰাজনীতি কৰে, RSS ব্যক্তি নিৰ্মাণ কৰে, স্বয়ংসেৱক চব কৰে। তো ইমান বছৰে RSSে আপোনাক নিৰ্মাণ কৰিলে, আপুনি RSSৰ সেৱক হৈ থাকিলে, কি আপুনি নিজক নাভাবে নেকি যে মই সম্পূৰ্ণ এজন ব্যক্তি, সম্পূৰ্ণ এজন নেতা, সম্পূৰ্ণ এজন ৰাইজৰ ব্যক্তি? তো সেই ডিচিশ্যনটো নাই, এই আছে কাৰণেইতো ৰাইজে কোৱাৰ কাৰণে, আৰু আমাৰ বাকী যিবিলাকে আমাৰ আশাবাদী কেণ্ডিডেট আছিল, তেওঁলোকে মোক কোৱাৰ কাৰণেতো মই ইণ্ডিপেণ্ডেণ্ট খাৰা হৈছোঁ। বুজিছোঁ। মোৰ ওপৰত এইটো আত্মবিশ্বাস মোৰ আছে। বুজিছোঁ। কিন্তু RSSে টিকেট দিয়া নাই, এইটো ভুল হ'ব। RSSে টিকেট দিয়াৰ মালিক নহয়। RSS হ'ল এটা অৰাজনৈতিক সংগঠন। এই অৰাজনৈতিক সংগঠনত কি কাম আছে, তেওঁলোকে ব্যক্তি নিৰ্মাণ কৰে, ব্যক্তি চব কৰে, আমি স্বয়ংসেৱক চব কৰিব পাৰোঁ, কিন্তু সংঘ অনলি ফৰ ব্যক্তি নিৰ্মাণ কৰে। বুজিছোঁ। আমাক ৰাইট থ্ৰু কেনেকুৱা মানুহ এজন জীৱন চলিব লাগে এইটো মোক শিকাই দিয়ে, আৰু এইটো শিকোৱাৰ কাৰণেই আজি ৰাইজৰ যে ইমান আশা ভৰসা, এই আশা ভৰসাত মই যিটো আগবাঢ়ি আহিছোঁ, একমাত্ৰ সেইটো শক্তিৰ কাৰণে। ডাঙৰীয়া, যেতিয়া চেণ্ট্ৰেলৰ পৰা কোনোবা আহে এটা অঞ্চলত আহি, তেওঁৰ বিষয়ে জনা, যিটো এটা শব্দ ব্যৱহাৰ কৰে, কি বুলি কয়, অবজাৰভাৰ, সেই অবজাৰভাৰ যেতিয়া আহে, এতিয়া ধৰক কংগ্ৰেছৰ পৰা যিসকল গৈছে তেওঁলোককো অবজাৰ্ভ কৰিছে, আপোনালোককো অবজাৰ্ভ কৰিছে। তো যদি অবজাৰভাৰ আহিছে, অবজাৰভাৰে এটা তেওঁলোকে পইণ্ট দিছে, তাৰপিছত তেওঁলোকে টিকট কোনে পাব কোনে নেপাব, এই যিখিনি চলি আছিল যে অবজাৰভাৰ আহিছে, তেওঁলোকে নিৰ্ণয় কৰিব কোনে টিকট পাব কোনে টিকট নেপাব, তো অবজাৰভাৰে কি কৰিলে? এই ভেকভাওনা, এইবিলাক দেখুওৱা। এইটো আপুনি এজন ইমান এটা ৰিপৰ্টাৰ কাম কৰি আছে, পদ্ধতি বদলৈ 12 ঘণ্টাত যেতিয়া বিজেপি হৈ যাব পাৰে আৰু টিকেট পাই যাব পাৰে, অবজাৰভাৰ তেওঁৰ অবজাৰভাৰটো কোনে কৰিছিল? ভূপেন বৰা অবজাৰভাৰটো কোনে কৰিছিল? এইটো অবজাৰভাৰ
মই সোধোঁ বিজেপিক, চবতকৈ দুখৰ কথা কি জানে, মই যেতিয়া বিজেপি 23 তাৰিখ মই নমিনেশ্যন দিম, মই 22 তাৰিখ বিজেপিৰ পৰা অব্যাহতি লৈছোঁ। কিন্তু আপোনাকতো বিজেপিয়ে নিলম্বন কৰিছে। নিলম্বন আমি আমিতো ৰেজিগনেশ্যন দি দিছোঁ। অ'কে, ৰেজিগনেশ্যন লেটাৰ জমা কৰিছোঁ, জমা কৰাৰ পিছত মই নমিনেশ্যন দিছোঁ। তো মই যেতিয়া ৰেজিগনেশ্যন লেটাৰ দি দিলোঁ, মইতো বিজেপিৰ লগত কোনো নাতা নাই, মই ৰেজিগনেশ্যন দি দিছোঁ, দলৰ লগত মোৰ সম্পৰ্ক নাই। তাৰপিছত তেওঁলোকে আমাৰ নিৰ্বাচন কেনেকুৱা কৰে? আচ্ছা, যদি আমাক কৰিছে, 9জনক কৰিছে অসমত বিজেপিয়ে, যিজন আমাৰ হাফলঙৰ যিজন মন্ত্ৰী আছিল গাৰ্লুচা, সেই গাৰ্লুচা যোৱা 5 বছৰ আগত বিজেপিত মিনিষ্টাৰ হৈছিল কংগ্ৰেছৰ পৰা আহি, আকৌ এতিয়া কংগ্ৰেছলৈ গ'ল, আকৌ কংগ্ৰেছত গ'ল। তাক কিয় নিষ্কাশন কৰা হোৱা নাই? মইতো ৰেজিগনেশ্যন দি নমিনেশ্যন দিছোঁ। তো মই ৰেজিগনেশ্যন দি নমিনেশ্যন দিয়াৰ পিছতো মোৰ নিষ্কাশন হয়, আমাৰ জয়ন্তদাৰ নিষ্কাশন হয়, আহিছিলে অসমৰ 9জন বিজেপি কাৰ্যকৰ্তাৰ নিষ্কাশন হয়। তাৰ ভিতৰত এই 9জনৰ ভিতৰত আপুনিও আছে? আমি আছোঁ, কিন্তু গাৰ্লুচাৰ নিষ্কাশন নহয়। পৰ্যটলৈ ইচ্ছা হৈছে, আহি গ'ল, লগে লগে বিজেপিৰ টিকেট হৈ গ'ল। তাৰ যিজন আগৰ পৰা আছে তাক খেদুৱাই তাক টিকেট দিব লগা হৈছে। অসমৰ বিজেপিটো একচুৱেলি বিজেপি হৈ গ'ল। কংগ্ৰেছ বিজেপি, এইটো বিজেপি নহয়, কংগ্ৰেছ বিজেপি, বিজেপি। আপুনি এটা কথা চাওকচোন, 2 টাইম অসমত মুখ্যমন্ত্ৰী আহিল। প্ৰথম মুখ্যমন্ত্ৰী আহিল সৰ্বানন্দ সোণোৱাল, ভাল মানুহ, ব্যক্তিত্ব তাৰ ভাল, তেওঁ ভদ্ৰ মানুহ, শান্ত মানুহ, ভাল মানুহ। তেওঁ আহিছে ক'ৰ পৰা? আছুৰ পৰা আহিছে, আছুৰ পৰা এজিপি কৰিছে, কৰি বিজেপিত আহিছে। হিমন্ত দা এতিয়া মুখ্যমন্ত্ৰী হৈছে, তেওঁ ক'ৰ পৰা আহিছে? তেওঁ আছুৰ পৰা আহিছে, তেওঁ আছু হৈ কংগ্ৰেছ কৰিছে, কংগ্ৰেছ কৰি বিজেপিত আহিছে। আচলত অসমত যে 2টা বিজেপি চৰকাৰ হ'ল, এই বিজেপি চৰকাৰত অৰিজিনেল বিজেপি কেইটা আছে? মুখ্যমন্ত্ৰী দুটাতো, এজনেতো বিজেপিৰ আইডিঅলজিৰ পৰা অহা নাই, আহিছে নেকি? নতুন মানুহ আহক, তাত মোৰ কোনো আপত্তি নাই। আমিতো বিচাৰোঁই, আমি কি বিচাৰোঁ? আমি কি কওঁ? অমন্ত্ৰম অক্ষৰম নাস্তি, নাস্তি মূল বনবৌষধি, অযোগ্য পুৰুষ নাস্তি, যোজক তত্র দুৰ্লভ। তো বিজেপিত, পুৰণা বিজেপিত যোগ্য মানুহ নাছিলে? না, যোগ্য মানুহটো আছিল। এতিয়া হিমন্ত দাক আনিছে, তেওঁ যোগ্য মানুহ, সৰ্বাদা আহিছে, তেওঁ যোগ্য মানুহ, আমি অযোগ্য বুলি নকওঁ। কিন্তু যিবিলাকে বিজেপিৰ কাৰণে 92ৰ এই বাবৰি ধাচা যেতিয়া ঘিৰিলে, এই বাবৰি ধাচাৰ কাৰ্যক্ৰমত গৈ আমি এৰেষ্ট হৈছোঁ। আপুনি নিজে এৰেষ্ট হৈছোঁ। আজি সেই বিজেপি আমি কি বিচাৰিছোঁ? আমি টিকেট বিচাৰিছোঁ নাছিলোঁ প্ৰথমবাৰ। আমাক সংঘৰ পৰা কৈছে, দাদা আপুনি সংঘৰ কাম কৰি যাওক। মই কৰি আছোঁ। তোমালোকে কিয় মোৰ নামটো টিভিত ফটালা ভাই? টিভিত যেতিয়া নাম ফাটিলে, যেতিয়া সংঘৰ কাৰ্যকৰ্তাৰ যেতিয়া বিজেপিত নাম আহি যায়, তেতিয়া সংঘৰ দায়িত্বটো অব্যাহত হৈ যায়। তে তোমালোকে আমাক বৰবাদ কৰাৰ কাৰণেই নামটো টিভিত প্ৰচাৰ কৰিছা, আৰু পিছত মই সংঘৰ দায়িত্বটো গ'ল। মই সুন্দৰ শান্ত এটা সংগঠনৰ কাম কৰি আছিলোঁ। দিব লাগে, তাৰ পৰা কিবা পাবা বস্তু নাই। আমি যিমান পাৰোঁ দিব লাগে, পোৱা বস্তু নাই। কিন্তু তাৰ পৰা তেওঁলোকে আমাক নিজে টিকেটৰ নাম কোৱাই, তাৰপিছত মোক টিকেট নিদি ৰামকৃষ্ণ দাক দিলে। মই আপত্তিও কৰা নাই। 5 বছৰ মোক বহালে পিছত মোক ক'লে যে আপুনি কাম কৰক, আমি চিন্তা কৰিম। কাৰ লগত লগ কৰা নাই আমি? হিমন্ত বিশ্ব শৰ্মা আমাক কৈছে, উমৰাংচুত মোৰ লগত লগ হ'ল, এটা বিয়াত গৈছিলোঁ আমি। মই ক'লোঁ, দাদা এবাৰ কিন্তু ইলেকশ্যন খেলিম, যোৱাবাৰতো আপুনি নামটো আনিছিলে, আমিতো দিছিলোঁ আপোনাক, RSS নিদিয়ে। হিমন্ত বিশ্ব শৰ্মাই তেনেকৈ ক'লে। তাৰপিছত মই RSSৰ কাৰ্যকৰ্তাৰ লগত লগ কৰিলোঁ, অধিকাৰী যিজন আমাক। আমি ক'লোঁ, দাদা আমাক যোৱাবাৰ বিজেপিৰ পৰা টিকেট দিছিল, আপোনালোকে বোলে টিকেট দিয়া নাই, দিয়া নাই। তেওঁ কয়, চামল দা আপুনি ইমান বছৰ সংঘ কৰাৰ পিছত এই বস্তুটো মই বুজাই দিব লাগে নেকি? ফাঁকিটো কোনে দিলে? ফাঁকিটো বিজেপি দিছে, ফাঁকিটো RSSে দিয়া নাই, বিজেপি ফাঁকিটো দিছে। বিজেপিৰ নাম হ'ল, নিয়ম হ'ল, যেতিয়া লংকা মিউনিচিপালিটি ইলেকশ্যন হ'ল, এজনৰ টিকেট দিব পৰা নাই, তেতিয়া মোৰ নাম আহি গ'ল যে তেওঁৰ কাৰণে আমি টিকেটটো দিব পৰা নাই। সেই মানুহজনক মোক বেয়া পালে যে মোৰ কাৰণে তেওঁ টিকেটটো পোৱা নাই। পিছত মানুহজন আহিছে মোৰ এটা কিবা কামত মোৰ ওচৰত, মোক ক'লে, দাদা আজি আপোনাৰ কাৰণে মই কমিশ্যন হ'ব। আমি গুগলত কথা, আমাৰ কথাত বিজেপি টিকেট দিয়ে নেকি? RSSৰ নিয়ম হ'ল, আপুনি যদি কিবা সুঝাও বিচাৰে, তেতিয়াহ'লে মই যিমান জানো ইমানখিনি আপোনাক সুঝাও দিম। যদি পৰামৰ্শ লাগে পৰামৰ্শ দিম। আৰু যদি আপুনি নিজে ডিক্লাৰেশ্যন লৈ যায় যে মই এইটো কৰিম, তেতিয়াহ'লে আপোনাক আৰু একো নকৰে। যেতিয়া আমি কৈছোঁ মই ইলেকশ্যন খেলিম, মোৰ অধিকাৰীয়ে
ঠিক আছে আপুনি ইম'শ্যন হৈ গ'ল, আপোনাৰ ইম'শ্যনত আপুনি কৰিলে আমাৰ একো আপত্তি নাই, কৰক, আপোনাক আমি একো নকওঁ। আমি যদি ক'লোঁ দাদা এতিয়া কি কৰিম, তেতিয়াহ'লে তেওঁলোকে আমাক এটা সুজাও দিলে হয়। এইটো আছে সংঘৰ কাম। সংঘ কেতিয়াও কাম নকৰে। যদি কৰিলে হয়, আজি 100 বছৰ হৈ গ'ল সংঘৰ, 100 বছৰ সংঘৰ ওপৰত কোনো আজিকালি এতিয়ালৈকে আঙুলি উঠাব পৰা নাই। কিয় পৰা নাই? একমাত্ৰ এইটো কাৰণে পৰা নাই। ডাঙৰীয়া, প্ৰায় 1982ৰ পৰা আপুনি সংঘত আছে। সেইটো না, সময়ত 1982ৰ পৰা সংঘত নহয়, মই 1982ৰ পৰা প্ৰথম মই বিজেপি কৰিছে। তাৰপিছত ধৰক মই মোটামুটি বিজেপি কৰিলেও RSSৰ লগত সম্পৰ্কটো থাকে। তো মোটামুটি 82 যেতিয়া আমি বিজেপি কৰিছিলোঁ, তেতিয়া ধৰক সংঘৰ লগত মোৰ ইমান নাছিল, কিন্তু বিশ্বনিবৰ দায়িত্বত মই আছিলোঁ। এটা প্ৰশ্ন আছিলে মোক সুধিব। তাৰপিছত মই সংঘত গৈছোঁ। তাৰ পৰা আহিছে ধৰক 82 অসম আন্দোলনৰ এটা ভৰপূৰ সময়। তেতিয়া অসম আন্দোলনত ব্যস্ত, পঢ়া শুনাটো বহুতৰ খেলি মেলি হৈছিলে এইফালে। তেতিয়াতো বিজেপিৰ একোৱেই নাছিলে। তো সেইটো সময়ত বিজেপিৰ কি আছিলে? মই যেতিয়া আপুনি জড়িত হৈ আছিলে, মই অকণমান জানিব বিচাৰিছোঁ, তেতিয়া বিজেপিৰ অৱস্থাটো কি আছিলে? তেতিয়া বিজেপি কি আছিল? তেতিয়া বিজেপি ধৰক আমাৰ নিচিনা যিবিলাক কঠোৰ হিন্দু, আমি ভাবিছিলোঁ বিজেপি এটা কঠোৰ হিন্দুৰ পাৰ্টি। গতিকে কঠোৰ হিন্দুৰ পাৰ্টি হিচাপে আমি কিবা পাম, কিবা দিম, এইটো আমি চিন্তা কৰা নাছিলোঁ। আমি তেতিয়া দেখিছিলোঁ যে অসমৰ পৰিস্থিতি আগত ভয়াৱহ আহি আছে, সেইকাৰণে আমাৰ বিজেপি দল আনিব লাগে। গতিকে আমি বিজেপি যিমানখিনি পাৰিছোঁ সহায় কৰিছোঁ। সহায় কৰি যেতিয়া বিজেপি দল আহিল, আমি যেতিয়া আমাৰ ৰাজেন গোহাঁই MP হ'ল, আমি বিজেপি বাদ দিলোঁ, আমিতো সংঘত আহি গ'লোঁ। মানুহে RSS কৰি বিজেপিত যায়, মোৰ জীৱনত উল্টা হৈছে। মই বিজেপি কৰি RSSত আহিছোঁ, আকৌ RSSৰ পৰা মই ৰাজনীতিত আহি গ'লোঁ। ৰাজেন গোহাঁইৰ নামটো পটককৈ আপুনি উলিয়ালে। ৰাজেন গোহাঁইক পীযুষ হাজৰিকাই এইকেইদিন কি কৈছে আপুনি নিশ্চয় শুনিছে, তেওঁ কি ৰিপ্লাই দিছে শুনিছে। তো এই যিটো জ্যেষ্ঠ বিজেপিক নতুন বিজেপিয়ে যেনেধৰণে কথাবোৰ কয়, এইবিলাক আপোনালোকৰ ভাল লাগে নে? না, ভালতো লগাৰ কথাই নহয়। তেওঁলোকে এতিয়া উৰি আছে। আমাৰ বাংলাত এটা ভাষা আছে, উৰে বন পুৰে। এতিয়া উৰি আছে কাৰণ ভাৰতবৰ্ষত বিৰোধী দল নাই, অসমত নহয়, ভাৰতত বিৰোধী দল নাই। গণতন্ত্ৰত যেতিয়া বিৰোধী দলৰ এনেকুৱা অৱস্থা হয়, তেতিয়া দেশৰ বিপৰ্যয় আহে। গণতন্ত্ৰত বিৰোধী ষ্ট্ৰং থাকিব লাগে। বিৰোধী যেতিয়া ষ্ট্ৰং থাকে, তেতিয়া ৰাইজৰ সুবিধা হয়। আজিকালি তেওঁলোকে দেখিছে আমাক ডাক দিয়াৰ কোন মানুহ আছে, হিন্দুবিলাক যাব ক'ত, ভোটটো আমাক দিবই, এনেকুৱা এটা ভাৱনা হৈ গৈছে। তেওঁলোকে ভাবা নাছিল যে অসমত এনেকুৱা 9টা বিসংবাদী বিজেপিৰ পৰা ওলাব আৰু তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট খেলিব। এইটো তেওঁলোকৰ ধাৰণাৰ বাহিৰত আছে। আৰু সেইটোৰ নাম হ'ব তৃণমূল বিজেপি। এতিয়া ধৰক আমাৰ দাদাই তৃণমূল বিজেপি বনাইছে, জয়ন্তত আছে। এতিয়া যদি যেতিয়া আহোঁ, আমি যেতিয়াতো বিজেপি থাকিম, কাৰণ গোটেই ভাৰতবৰ্ষৰ বিজেপি বেয়া নহয়। কিন্তু আজি প্ৰধানমন্ত্ৰী বা অমিত শ্বাহ, প্ৰধানমন্ত্ৰী এজন দেৱতুল্য ব্যক্তি, আমাৰ ভাৰতৰ কাৰণে নহয়, বিশ্বৰ কাৰণে দেৱতুল্য ব্যক্তি। সেই দেৱতুল্য ব্যক্তিজনক আন্ধাৰত ৰাখি তেওঁলোকে কামটো কৰি আছে। তেওঁ হয়তো গমেই নাপায়। আজি অসমৰ পৰিস্থিতি তেওঁতো দিল্লীৰ পৰা গম নাপাব নহয়। ইয়াৰ যে বিজেপিৰ কাৰ্যকৰ্তাবিলাক, তেওঁলোকে যেনেকুৱা তেওঁক ৰিপৰ্ট কৰিব, সেই ৰিপৰ্টটিয়ে তেওঁ জানিব। এইবাৰ যেতিয়া 9জন বিজেপিক তেওঁলোকে নিলম্বিত কৰিব লগা হ'ল, এতিয়া এইটো তলব হ'ব ওপৰত যে কি চলি আছে অসমত। এতিয়া আপুনি মোহন ভাগৱতৰ কথা শুনি আছে, নিশ্চয় তেওঁ কি কৈ আছে আপোনালোকে গম পাই আছে। আমি আপোনাক আৰু বুজাই দিয়াৰ বস্তু নহয়। কাহিনী বহুত আছে। এতিয়া মই এটা প্ৰশ্নলৈ আপোনাৰ আহিব বিচাৰিছোঁ। আপুনি নিৰ্দলীয় হিচাপে জিকি গ'ল, জয়ন্ত দাসহঁত বা যিসকল বিজেপিৰ পৰা ওলাই তেওঁলোকে তৃণমূল এটা দল খুলিছে বা যিসকলে নিৰ্দলীয় খুলিছে, যদি জিকি আহিলে ডাঙৰীয়া, জিকি অহাৰ পিছতো আপোনালোক বিজেপিয়ে হৈ থাকিব নে কি হ'ব? মই তাৰ পিছৰ ষ্টেজটো কি হ'ব মই সেইটো জানিব। তেওঁলোকে নিলম্বিত কৰিছে, 6 বছৰ কাৰণে নিলম্বিত কৰিছে, আমি নিলম্বিত আছোঁ। কিন্তু যেতিয়া আমি জিতি আহিম, তেতিয়া আমি বিজেপি জইন কৰাৰ কাৰণে একদম আগুৱাই নাযাওঁ। আমি আমাৰ নিৰ্দলে যেতিয়া নিৰ্দল মানে কি, ৰাইজৰ মনোনীত কেণ্ডিডেট, ৰাইজে যেতিয়া মোক জোতাই বিধানসভাত পঠাব, তেতিয়া ৰাইজে মোৰ মালিক। তেতিয়া ৰাইজৰ মই পৰামৰ্শ ল'ম যে আমি যেনেকুৱা আছোঁ এনেকৈ থাকিম, না বিজেপিয়ে মাতি আছে মই বিজেপিত যাম। বাকী দলততো যোৱাৰ প্ৰশ্নই নাহে। কংগ্ৰেছত আমি কেতিয়াও নাযাওঁ। কিয় নাযাওঁ? কংগ্ৰেছৰ এতিয়া যিজনে আমাৰ অসমৰ প্ৰেচিডেণ্ট বনি আছে, তেওঁ অসমক নিজৰ অসম যদি ভাবিলে হয়,
তেতিয়াহ'লে নিজৰ দুটা ল'ৰা ছোৱালী আৰু নিজৰ ঘৈণীয়েকক বিদেশী নাগৰিক বনাই নাৰাখিলে হয়। তেওঁ অসমক ভাল পোৱা নাই, সেইকাৰণে তাৰ নিজৰ ল'ৰা ছোৱালী বিদেশী নাগৰিক বনাই ৰাখিছে, নিজৰ ঘৈণীয়েকক বিদেশী নাগৰিক বনাই। সেইটো দলৰ দায়িত্ব এনেকুৱা মানুহৰ হাতত আছে, তাকতো আমি সমৰ্থন কৰিব নোৱাৰোঁ। আপোনাৰ মুখেৰে ওলোৱা কথা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে ওলোৱা কথা বা বিজেপিৰ কথা আৰু আপুনি নিৰ্দলীয় কথা প্ৰায় একে কথা হৈছে। এতিয়া যদি কথাবোৰ একেই হয়, কামবোৰো যদি একেই হয়, তেতিয়াহ'লে এই যিটো ঘটনা ঘটি আছে যে অসন্তুষ্টি, বিজেপিৰ ভিতৰতে অসন্তুষ্টি, এইটো কেনেকৈ ঠিক হ'ব বুলি ভাবে আপোনালোকে? না, মইতো এটা কথা ভাবি লৈছোঁ, যদি ৰাইজে মোক জিকাই দিয়ে মই ইণ্ডিপেণ্ডেণ্টেই থাকিম। অ'কে। যদি দলে কয় আমাক সমৰ্থন কৰক, আমি ইণ্ডিপেণ্ডেণ্ট হৈয়ে সমৰ্থন কৰিম, আমি বিজেপি হৈ সমৰ্থন। আৰু ভোটবোৰ যদি ভাগ হৈ যায় আপোনালোকৰ তাতে, যদি আকৌ কংগ্ৰেছ জিকি যায়? না, আমাৰতো যেনেকুৱা এটা লাগি আছে, ধৰক ফিল্ডত আমি ৱাৰ্ক কৰি আছোঁ, মোৰ নিজৰ ৱাৰ্কৰ ওপৰত বিশ্বাস আছে। আৰু মই অলপ আধ্যাত্মিক লাইনৰ মানুহ, মই আধ্যাত্মিকতাৰে বিশ্বাস কৰোঁ। তো আধ্যাত্মিকতাৰে যদি বিশ্বাস কৰোঁ, মই জানো যে দুটাই ৰাজনৈতিক দল মোৰ ওচৰত পৰাস্ত হ'ব। অ'কে। দুইটাই নেশ্যনেল পাৰ্টি মোৰ ওচৰত পৰাস্ত। কিন্তু আপোনাৰ ভয় নালাগেনে যদি কিবা কাৰণত যদি ভোট ভাগ হৈ গ'ল, যে আপোনাৰ ভোটো ভাগ হৈ গ'ল, তেওঁৰ এতিয়া যিজন আছে তেওঁৰ ভোটো ভাগ হ'ল, শিবু মিশ্ৰা তেখেতো আছে, দুয়োজনৰ ভোট বোলে ভাগ হৈ গ'ল, গুচি গ'ল কংগ্ৰেছীজন আগবাঢ়ি? ঈশ্বৰে ৰাজতিলক যাক লগাই ৰাখিছে আমি আপুনি গম নাপাওঁ। আপুনি তিলক লগাই আহিছে? না, ঈশ্বৰে ৰাজতিলক লগাই দিছে, কাক লগাইছে এইটোৰ ওপৰত আমিও নাজানো। মই আহোঁ অলপ বেলেগ কথালৈ। লামডিং বুলি ক'লে আমি কবিতাত পঢ়িছিলোঁ এটা সময়, ফৰ কাটিং লামডিং গুৱাহাটী পাম, আগৰখিনি আপোনালোকে নিশ্চয় জানে, ঝক 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 ঝক, সেইখিনি আৰু নাগাওঁ। চ' সেই ফৰ কাটিং লামডিং গুৱাহাটী পাম, আজি আপুনি গুৱাহাটী পালেহি। তো লামডিঙৰ পৰা গুৱাহাটী বা আমাৰ এছেম্বলি যিটো সপোন আপোনাৰ, সেই সপোনটো আপুনি বহু দিনৰ পৰা দেখি অহা সপোন এটা, প্ৰথম কেতিয়া ভাবিলে যে নহয় মই ৰাজনীতি কৰিম, ৰাজনীতিলৈ যাম? এই বস্তুটো সৰুৰে সপোন আছিল, পঢ়া শুনা কৰাৰ পিছত, নে ছাত্ৰ ৰাজনীতিৰ সময়ত, নে কেনেকৈ? না, মোৰ কোনো সপোন নাছিল। অ'কে। মোৰ মনত আছিল মই এটা ভাল সংগঠনৰ লগত আছোঁ, বিশ্বৰ ভিতৰত চবতকৈ ডাঙৰ সংগঠন, নন পলিটিকেল অৰ্গেনাইজেশ্যন। এই সংগঠনৰ এজন সদস্য মানে আমি নিজক গৰ্ব অনুভৱ কৰিছিলোঁ। কিন্তু যোৱা 5 বছৰ আগত, এই 5 বছৰ আগত যিটো ইলেকশ্যন হ'ল আপোনাৰ 2021, এই 21 ইলেকশ্যনত যেতিয়া টিভিত মোৰ নামটো প্ৰচাৰ হ'ল, তেতিয়া মই দেখিলোঁ নামটো প্ৰচাৰ হৈ গ'ল। তেতিয়া টিকেট দিয়া নাই, তেতিয়া মোক সংঘৰ পৰা মাতি আনি 3 ঘণ্টা মোৰ লগত বহুত বিষয়ে ডিছকাছ হ'ল। ডিছকাছ হোৱাৰ পিছত মোক ক'লে, দাদা আপুনি এতিয়া লোকজাগৰণৰ কাম কৰক। লোকজাগৰণৰ কাম হ'ল, আমি সংঘই লোকজাগৰণৰ কাম কৰোঁ, ৰাইজক এটাই কথা কওঁ যে ভোটটো এক ঠাইত দিব লাগে, আৰু ভোটটো এক ঠাইত ক'ত দিব লাগে আপোনালোকে বিচাৰ কৰি দিব। আমি তেওঁক জাপি নিদিওঁ, গণতন্ত্ৰ জাপি দিয়া বস্তু নহয়, আমি তেওঁলোক জাপি নিদিওঁ। আমি কওঁ যে ভোটটো, হিন্দু ভোট এক ঠাইত পৰিব লাগে, য'ত পৰিব এক ঠাইত পৰিব লাগে। এইটো লোকজাগৰণৰ কাম। এই কাম মই যিমান ইলেকশ্যন গ'ল মানে আমাৰ পিৰিয়ডত, MP হওক, MLA হওক, আমি এইবিলাক এই দায়িত্বই মই বেছি পালন কৰিছোঁ। মই জিলা ব্যৱস্থা প্ৰমুখ আছিলোঁ, আৰু এইটোৱে কাম বেছি মোৰ হাতত হৈছিল। তথাপি মোৰ ৰাজনীতিত অহাৰ কোনো স্পৃহা নাছিল। কিন্তু যেতিয়া যোৱা 5 বছৰ আগত যেতিয়া মোৰ ৰাজনীতিত নাম উচ্চাৰণ হৈ মোৰ সংঘৰ দায়িত্ব গুচি গ'ল, তেতিয়া মই কি কৰিম আপুনি কওক, ক'ত যাম আমি? সেইটো হয়। আৰু যোনে সংগঠন কৰা মানুহেতো ঘৰত বহি থাকিব নোৱাৰে। মোৰ ঘৰত অভাৱ নাই, মই ঘৰত বহি থাকিলে খাব পাৰিম, মই একো কাম কৰিব নালাগে। কিন্তু তথাপিও মানুহ এটা ব্যস্ত ব্ৰেইন লাগে, অলস মস্তিষ্ক শয়তানৰ বাসা হৈ যায়। ঠিক কৈছে। গতিকে আমি ভাবিছিলোঁ যে পাৰ্টি কৰিম, পাৰ্টি কৰি জনতাত, এতিয়া ইমান দিন ৰাজনীতি ছাৰা মই কাম কৰিছোঁ, এতিয়া ৰাজনীতিত আহি মই সমাজৰ অলপ কাম কৰিম। ডাঙৰীয়া, আপোনাৰ পঢ়া শুনা ক'ত কৰা? আপোনাৰ ঘৰ হোজাইত আছিলে ন? পঢ়া শুনা কেনেকৈ কৰিলে? ঘৰত কোন কোন আছিলে? দেউতা কি আছিলে? একদম সৰুৰ দিনলৈ গুচি যাওঁ অলপ। মই একচুৱেলি মোৰ ঘৰত মোৰ দেউতাৰ বহুত জমি জমা আছিল, হয়। কিন্তু আমি যেতিয়া সৰু আছিলোঁ দেউতা বেমাৰ হৈ গ'ল। বেমাৰ হোৱাৰ পিছত আমাৰ জমি জমা বহুত বিক্ৰী হৈ গ'ল। তাৰপিছত আমাৰ অৱস্থা খুবেই বেয়া আছিল। আমাৰ 2 দাদা, এজন আগৰতলা আছিল, এজন বাহিৰত পঢ়িছিল। মই তেতিয়া সৰু, মোৰ 4টা ভনী। তো এই সংসাৰটো মই তেতিয়া স্কুলৰ পৰা কিতাপ ৰাখোঁ আৰু বজাৰত গৈ আমি দোকান চলাওঁ। মোৰ দেউতাৰ এটা আয়ুৰ্বেদিক দোকান আছিল, এই দোকানটো মই চলাই তেতিয়াই মোৰ এটা স্বপ্ন আছিল যে আমি যে জীৱনত ইমান কষ্ট কৰি আছোঁ, এই কষ্টৰ পৰা নিৰাময় কৰিম আমি, আমাৰ মা দেউতা, আমাৰ ভনী, চবক আমি নিৰাময় কৰিম।
তেনেকুৱা মই এই যে আজি লংকেশ্বৰ বাৰী এটা অনুষ্ঠান হয়, ডাঙৰ অনুষ্ঠান, 12 দিন কীৰ্তন হয়। এই কীৰ্তনৰ মই আজি সম্পাদক 35 বছৰ ধৰি। কীৰ্তনৰ আয়ু আছে 55 বছৰ। এই লংকেশ্বৰ বাৰী আমি এটা টেবুলত, সৰু টেবুলত পাণ দোকান দি আছিলোঁ তেতিয়া। আজি মই পাণ দোকানৰ পৰা আজি এটা স্কুল বনাইছোঁ। আজি মোৰ ছোৱালীক ডক্টৰ বনাইছোঁ। আজি সমাজৰ যিমান কৰিছোঁ নিজৰো কৰিছোঁ। মই কষ্ট বহুত কৰিছোঁ, কিন্তু আজি মই ঈশ্বৰে আমাক বহুত আশীৰ্বাদ দিছে আৰু আশীৰ্বাদৰ কীৰ্তিত মই বহুত আনন্দেৰে আছোঁ। আপোনাৰ ছোৱালী এজনীয়ে এজনী ছোৱালী ডক্টৰ বনালে তেখেতক, ডেণ্টিষ্ট। ডেণ্টিষ্ট বনালে। তাৰ 2টা ক্লিনিক আছে হয় লংকাত। হয় হয় আমাৰ 3জন ঘৰত মেম্বাৰ। হয়। মোৰ ছোৱালী ডক্টৰ, মোৰ মিছেছ প্ৰিন্সিপাল, মই সমাজসেৱক। আমি কাৰো ডেজিগনেশ্যন লৈ বেলেগ নচলোঁ। ল'বলৈও নাই। 3জনৰ ডেজিগনেশ্যন বেলেগ বেলেগ আছে। খুব সুন্দৰ। যশোদা দুলাল মানে হৈছে শ্ৰীকৃষ্ণ, শ্ৰীকৃষ্ণ। আৰু আপোনাৰ নিক নেমটো হৈছে শ্যামল, এইটো সেয়াও শ্ৰীকৃষ্ণ। আৰু যোনে প্ৰশ্ন কৰি আছে তেওঁ শ্ৰীকৃষ্ণ, চক্ৰপাণি পৰাশৰ। তো ভালে লাগিছে কথা পাতি। মই ইয়াৰ পিছতে যাব বিচাৰিছোঁ বৰ্তমান সময়ত হোজাইখনৰ পৰিৱেশ। হোজাই বুলি ক'লে হিংসা, ড্ৰাগছৰ কথা। বুজাই নহয় লামডিং, চৰি জিলা। জিলা লামডিং অঞ্চলটোত। তো বাৰে প্ৰতি আমি বাতৰি কাগজ, ছ'চিয়েল মিডিয়াত এইবিলাক পাই থাকোঁ। এইবিলাক দূৰ কৰিব পৰা নাই? না, দূৰ কোনে কৰিব? এতিয়া যোনে ইয়াৰ বিধায়ক আছে, বিজেপিৰ আদৰ্শ দল, আমি জানো বিজেপিৰ আদৰ্শ দল। সেই আদৰ্শ দলৰ বিধায়কজন যদি এই কাজত লিপ্ত থাকে, তেতিয়াহ'লে এইটো দূৰ কেনেকৈ হ'ব দাদা? কি কাজত লিপ্ত? এই ড্ৰাগছত তেওঁ নিজে লিপ্ত, নিজৰ ভাই নিজে লিপ্ত এইটো। অঁ, কোনোবাই যদি কথা কয় তাক মাৰি পেলাব, তাক ধমকি দিব, তাক মাৰি দিব, তাক পিটিব, এইবিলাক কাম। এদিন লামডিং মানুহে মোক কৈছে দাদা আপুনি আমাক বচাইছে, আপুনি ইণ্ডিপেণ্ডেণ্ট থিয় হোৱা নাই, আপুনি আমাৰ কাৰণে ভগৱান হৈ আহিছে। আপুনিও ড্ৰাগছৰ বিৰুদ্ধে বা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আছে। বহুত ঘটনা ঘটে আপোনালোকৰ লগত? আমাৰ লগত এতিয়ালৈকে এনেকুৱা ঘটনা ঘটা নাই। এটাই কাৰণ, মই সংঘৰ মানুহটো, সেইকাৰণে চবে অলপ ভয় পায়। সংঘৰ মানুহৰ লগত অলপ কিবা কৰিবলৈ হ'লে একবাৰ চিন্তা কৰিব লাগে, কাৰণ আমাৰ দণ্ডটো অলপ মজবুতটো, গতিকে অলপ ভয় পায়। কিন্তু তেওঁলোকে যিটো কৰি আছে এইটো একদম নিন্দনীয় বস্তু। আজি লামডিঙত বহুত ল'ৰা ছোৱালী ড্ৰাগছ খাই নিজৰ জীৱন বৰবাদ কৰি আছে। মদ, নেশাজাতীয় বস্তুত মানে লামডিং পূৰা জাকি গৈছে। আমি এতিয়া বিৰোধ কৰাৰ কাৰণটো হ'ল, লংকাটো আগত হোজাইৰ লগত আছিল, আমি শান্তিত আছিলোঁ। এতিয়া যেতিয়া লামডিং সমষ্টিৰ লগত আহি গ'ল, সেই বেমাৰটো আমাকো পাব। বুজি পাইছোঁ। সেইকাৰণে এইটো ভেটো দিয়াৰ কাৰণে মই থিয় হৈছোঁ। এইটোতো ভেটোতো দিব লাগিব। জুই যেতিয়া জুয়ে, তেতিয়া ফায়াৰ ব্ৰিগেডে য'ত জ্বলিছে এইটোকে আগত বচাই যায়, আগৰটো আৰু নজ্বলে। আমিও সেই চিন্তাটো কৰিছোঁ যে লামডিঙৰ পাহাৰৰ এই প্ৰান্তৰ পৰা যাতে আমাৰ এইটোত আহি সেই জুইটো নালাগে। আপুনি হাতত কিছুমান কাগজ লৈ আহিছিলে, দেখাম বুলি কৈছিলে মোক অকণমান, কি আছে? এইটোত আপুনি এতিয়া যিজন আমাৰ বিধায়ক, 10 বছৰ বিধায়ক হৈছে, এতিয়াও তেওঁক টিকেট দিয়া হৈছে, তেওঁৰ ভাইটিয়ে নৰেন্দ্ৰ মোদীক জোতা দি পিটিছে এই ৰাজীৱ ভৱনত। আজি তেওঁলোকে হৈছে বিজেপিৰ মুখপাত্ৰ, মেইন পাত্ৰ। কেতিয়াৰ কথা এইটো? এইটো 2020 হ'ব নেকি, সময়টো নাই, মই কাগজটো ওলাইছোঁ। তেতিয়া তেওঁলোক কংগ্ৰেছী আছিলে? কংগ্ৰেছৰ পৰা বিজেপি জইন কৰিছে পিছত, কিন্তু কংগ্ৰেছত থাকোঁতে এই কামটো কৰিছে। মোদীক মাৰিছে। যি মোদীক বিশ্বই তাক ভগৱান বুলি মানে, সেই মোদীক তেওঁ জোতা দি পিটিছে। আৰু সেইজন মানুহ এতিয়া বিজেপিৰ অৰ্থকথা বিধাৰ্থা, যে ড্ৰাগছৰ ব্যৱস্থা হ'ব না কি, ইয়াত দুধৰ ব্যৱস্থা হ'ব? কওক আপুনি। আৰু আছে ফটো কিবা? আৰু আছে, আৰু বহুত কিবা আছে মোৰ ওচৰত। এইজন ৰেপিষ্ট। আমাৰ বিজেপি কি কৈছে, বেটি বাচাও বেটি পঢ়াও। আৰু ইয়াতে এটা ছোৱালীৰ লগত ৰেপিষ্ট হৈছে, এই ৰেপিষ্টক তাৰ ভাই থানাৰ পৰা ছুটাব গৈছে, আমাৰ বিধায়কৰ ভাই। তাৰপিছত আৰু দেখাওঁ আপোনাক, এইটো হ'ল চৰকাৰী জমি দখলৰ বিৱৰণ। চৰকাৰী জমি, এইটো হ'ল বিধায়কৰ লগত থাকে দেবু গুপ্তা, তো বিধায়কৰ লগত থাকে। আগত আছিল মামুলি বুক ষ্টল, এটা ডাঙৰ মানুহ। আলাউদ্দিনে আশ্চৰ্য প্ৰদীপ আহি গৈছে না, তেওঁলোকে ফটকা ই হৈ যায়। আৰু আমি ইমান বছৰ কাম কৰি ইমান পইচা গোটাব পৰা নাই, যিটো তেওঁলোকে 10 বছৰত গোটাই লৈছে। এই চাওক, জোৱাৰ আড্ডা চলি আছে। এইবিলাক ফটো ক'ত সংগ্ৰহ কৰিছে আপুনি? কৰিছোঁ,
যেতিয়া ৰাজনীতি কৰিব লাগিব দাদা, তেতিয়াতো এইবিলাক সংগ্ৰহ কৰিব লাগিব মই ভাইটি হ'ম আপোনাৰ যোৱাৰ ফটো কিবা ফটো ভিতৰি আপুনি সোমাই আছে। শুনক, আমি ৰাইজৰ কামটো 45 বছৰ ধৰি কৰি আছোঁ। ৰাইজৰ কাম কৰোঁতে কি আমি কম থেট পাইছোঁ নেকি? থেটটো পাইছোঁ। আৰু প্ৰলোভন পাইছোঁ, কংগ্ৰেছৰ আমলত পাইছোঁ। এতিয়া যে কেণ্ডিডেট হ'ব আছিলোঁ, আমাক নামাবৰ কাৰণে, উতাৰিবৰ কাৰণে আমাক ৰাজ্যসভাৰ মেম্বাৰ পৰ্যন্ত প্ৰস্তাৱ দিয়ে। এইটো কওকচোন, এইটো কি কৈছে? এতিয়া ধৰক আপোনাৰ বহুত জেগাত এনেকুৱা হৈছে দেই, যে কোনোবাই টিকট নাই পোৱা, তেওঁ নিৰ্দলীয় খেলিছে, তেওঁক অফাৰ কৰিছে 1 কোটি 2 কোটি 10 কোটিলৈকে গৈছে। কৰিছে। তাৰপিছত লগে লগে তেওঁ টিকটটো নেখেলোঁ বুলি কৈ বহি দিয়ে। তা আপুনি নবহিলে? নাই, আমি কিয় বহিম? আমি ইমান বছৰ সংঘ কৰা মানুহ, আমি ত্যাগী মানুহ, আমি টকাৰ পিছে নকৰোঁ। কি অফাৰ আহিছিলে কওক না? মোক ৰাজ্যসভাৰ সদস্য বনাই দিব, সিদ্ধাৰ্থ দাক ৰাজ্যসভাৰ সদস্য বনাব। 3টা চিট আছে, 2টা চিট আমাক দুজনক দিব, একদম কনফাৰ্ম লিখি দিব। তাৰপিছত লাগে এইটো দিব 10 কোটি। মই কৈছোঁ মোৰ এইবিলাক একো নালাগে দাদা, মই ইলেকশ্যন খেলি মোৰ জীৱনৰ এটা আশা, স্বপ্ন আপোনালোকেই বাস্তৱ কৰাইছে, মই স্বপ্ন নাছিল মোৰ। অফাৰটো কোনে দিছিলে? আহিছে মানুহ, বেলেগ চ'ৰ্চ বেলেগ। এতিয়া যদি আপুনি বিচাৰে যে এইটো প্ৰুফ কি আছে, প্ৰুফটো মই ৰখা নাই। প্ৰুফ কিয় ৰাখিম? মই দৰকাৰো নাই মোৰ। মই যি বস্তু দৰকাৰী নাই বস্তু কিয় মই ইমান বিচাৰ কৰিম? কিন্তু তেওঁ যে এজন প্ৰধানমন্ত্ৰীক মই শ্ৰদ্ধা কৰোঁ। মই যদিও আজি বিজেপি দল ত্যাগ কৰিছোঁ, কিন্তু বিজেপিৰ যে ভাল মানুহবিলাক, এইবিলাক মানুহক মই এতিয়াও শ্ৰদ্ধা কৰোঁ আৰু কালিও কৰি থাকিম, কাৰণ তেওঁলোকে দেৱতুল্য ব্যক্তি। যদি এটা দল হয়, নতুন দল, নামটো কি হোৱাটো ভাল হ'ব? এতিয়া আমি এইবিলাক চিন্তা কৰা নাই। কিয় কৰা নাই? আমি ইমান বছৰ সংঘত কাম কৰিছোঁ। আমি ভাৰতবৰ্ষটোক বিশ্বগুৰু আসনত লোৱাৰ লক্ষ্যৰে কাম কৰিছিলোঁ। আজি হয়তো এটা দুৰ্বিপাকত পৰি আমি এইটো হৈ গৈছে, কিন্তু তথাপিও যি বস্তু ভাল তাকতো মই বেয়া ক'ব নোৱাৰোঁ। ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদিও RSS এটা হিন্দুত্ববাদী সংগঠন, অৰাজনৈতিক সংগঠন, বিজেপি দলটো শেহতীয়াকৈ আমি দেখা পাইছোঁ যে এটা হিন্দু দল হিচাপে হিন্দুত্ববাদৰ ওপৰত বেছি গুৰুত্ব দিয়ে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে মিয়াক যিমান পাৰে কষ্ট দিব লাগে, মিয়াক ইয়াৰ পৰা খেদিব লাগে। আজিতো কৈ দিছে মিয়াক হাড় মূৰ ভাঙি দিয়া হৈছে আৰু ইয়াৰ পৰা খেদাব লাগে। এতিয়া কামটো ভাঙিব। কামটো আজমলে তাৰ এটা ৰিপ্লাইও দিছে অলপ আগতে। তাতো ভাঙিব গৈছে। আজমলে আকৌ তেনেকৈ ৰিপ্লাই দিছে। তো এইবিলাক এয়া হিংসাই নহয় জানো? এটা কথা আপোনাক কওঁ মই, আপুনিতো এজন ভাল ৰিপৰ্টাৰ, যোনে ভাৰতীয় নাগৰিক, যাক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে, সি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, শিখ হওক, যি ধৰ্মেৰ মানুহ হওক, যাক নাগৰিকত্ব দিয়া হৈছে তাক ইয়াৰ পৰা খেদিবৰ কাৰণে কাৰোবাৰ ক্ষমতা আছে নেকি? কেতিয়াও নাই। কওক আছে? কেতিয়াও নাই। আমাৰ সংবিধানতে আছে। সংবিধান আছে। আজি মোহন ভাগৱত, সংঘৰ চবতকৈ চিফ, তেওঁ কি কৈছে? মুছলমান ভাৰতবৰ্ষত আছে, থাকিব। এইটোতো মোৰ কথা নহয়। যিজন সংঘৰ একদম সবচে চিফ, তাৰ ওপৰত চিফ নাই। আজি মুছলমানক গালি দিলে আমাৰ হিন্দুৱে ভাল পাব, এই মানসিকতাৰে লৈ যদি কোনো ৰাজনীতিৰ নেতা এইবিলাক কৈ থাকে, এইবিলাক আমি ক'ম ৰাজনীতিৰ এটা বাতাবৰণ সৃষ্টি কৰা, আৰু একো নহয়। হিমন্ত বিশ্ব শৰ্মা এজন ভাল মানুহ, সুদক্ষ চিফ মিনিষ্টাৰ, তেওঁৰ এইবিলাকত মোৰ তেওঁৰ ওপৰত দাগ দিয়া নাই মই। কিন্তু মোৰ এটাই দুখ হৈছে যে যেতিয়া অসমত নিৰ্বাচন আহিছে, এই চিটবিলাক নিৰ্বাচন কৰা ইমান আপুনি প্ৰভাৰী পঠালে, ইমান চেণ্ট্ৰেল অবজাৰ্ভাৰ আহিলে, ইমান চবে ভোট দিছে, কাক কিমান ভোট, এইবিলাক হৈছে। ইমান বস্তু হোৱাৰ পিছত এনেকুৱা এটা দুৰ্বৃত্তক, চম্বু নিচম্বু, দুই ভাই, দুই অসুৰ, এই অসুৰক বিজেপিৰ পৰা আদৰ্শ দলৰ টিকেটটো কেনেকুৱা দিলে? এইটো মোৰ মাননীয় চিফ মিনিষ্টাৰৰ ওচৰত মোৰ প্ৰশ্ন। আচৰিত। আপোনাৰ দুখ লগা নাছিলে? কোনটো? টিকট নোপোৱাৰ পিছত দুখ কিয় লাগিব? আপুনি অলপ আগতে মোক কৈছিলে কষ্ট হৈছে মোৰ। কষ্টটো হ'ব স্বাভাৱিক, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ ওপৰতে চব হয়। আমি যে আজি আপোনালোক কথা পাতি আছোঁ, এইটো ঈশ্বৰৰ ইচ্ছাত কথা পাতি আছোঁ। চকুৰ পলকৰ পিছত কি হ'ব কোনেও নাজানো। এতিয়া আপোনালোক বহি কথা পাতি আছোঁ, এইটো আমি জানো। অলপ পিছত কি হ'ব আপুনিও নাজানে, আমিও নাজানো।
অলপ আগত কি হৈছে এতিয়া আপুনি গম পায়, আমিও গম পাওঁ। আপোনাৰ বয়স এতিয়া 62, না। তথাপি সমাজৰ কাম এই দৌৰি দৌৰি আহিছে, ইয়াৰ পৰা আকৌ ৰাতি ৰাতি যাব, পাব্লিকৰ লগত কথা পাতি আছে, এটা জেদ আছে মনৰ ভিতৰত, সেইটোও মই দেখা পাইছোঁ। সেই বস্তুটো এইটো কেনেকৈ? জিদ নহয়, এইটো জিদ নহয়। আপুনি জিদ এইটো সংঘৰ কাৰণে হৈছে? না, সংঘৰ কাৰণে এইটো জিদ নহয়। এইটো হ'ল আমাৰ এটা লক্ষ্য, যে মানুহে কি কৈছে, আজি যাদৱে পাটিগণিত বনাইছিল, মেট্ৰিকত 18 বাৰ ফেইল কৰিছে, 17 বাৰ ফেইল কৰিছে, খালি মেথছতেই ফেইল কৰিছে। 18 বাৰ মেথছত ফেইল কৰাৰ পাছত নিজে তেওঁ যাদৱৰ পাটিগণিত বনাই দিলে। তে পিঁপৰাক আপুনি চাব, ট্ৰাই টু ট্ৰাই এগেইন। আমাৰ কথা হৈছে 5 বছৰ মই বহিছোঁ, মোৰ আৰু বয়স থাকিলে মই হয়তো এইবাৰো এইটো নকৰিলোঁ হয়। আৰু যদি 1,85,000 ভোটক যদি ইগন'ৰ নকৰিলে হয় বা মোৰ ঠাইত বেলেগকো দিলে হয়, মই হয়তো এইটো লাইনত নাহিলোঁ হয়। কিন্তু আমি দেখিছোঁ যিজন মানুহ ৰাইজে বিচৰা নাই, ৰাইজক ইমান কষ্ট দি আছে, ৰাইজক বিচৰা নাই, ৰাইজক ইমান কষ্ট দি আছে, ড্ৰাগছ পূৰা লামডিঙত চাপাই দিছে, সেই মানুহজনকে বিজেপি টিকেট দিয়াৰ ইমান কি একদম ভাল মানুহ আহি গ'ল তেওঁৰ কাৰণে। সেইদিনা আমাৰ চিফ মিনিষ্টাৰ লংকাত গৈছে, মিটিং কৰিছে, কৈছে আপোনালোকে যদি আমাৰ MLA পচন্দ নহয়, আমাক মুখটো দেখি ভোট দিব। আৰে ভাই, তোমাৰ মুখটো দেখি ভোট দিব, তুমি কি এইটো সমষ্টিৰ কাম কৰিব পাৰিবা নেকি? তুমি মুখ্যমন্ত্ৰী হ'লেতো তোমাৰ চহীটো MLAটোহে কৰিব লাগিব। এইটো কেনেকুৱা হয়? এতিয়া ছোৱালী বিয়াত এটা ল'ৰা দেখিব গ'ল, ল'ৰা এজনে দেখি আহিলে ছোৱালীক, বোলে মই ল'ৰা, বিয়াটো কিন্তু সেইটো ল'ৰা লগত। এইটো সম্ভৱ নহয়, 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 এইটো কেতিয়াও হ'ব নোৱাৰে। আপুনি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে সাক্ষাৎ হৈছে আগে পিছে? নেতৃত্বৰ ভিতৰত ধৰক আমি নৰেন্দ্ৰ মোদীজীক পাইছোঁ। মই নৰেন্দ্ৰ মোদী যেতিয়া প্ৰধানমন্ত্ৰী হোৱা নাই, তেতিয়া মই কানপুৰত তেওঁৰ কাৰ্যক্ৰমত মই ভাগ পাইছোঁ। তাৰপিছত অমিত শ্বাহতো মই যেতিয়া তিনিবাৰ আমি অল ইণ্ডিয়া বৈঠকত গৈছোঁ, অমিত শ্বাহ তেতিয়া আছিল, এই দলৰ প্ৰেচিডেণ্ট আছিল, তো তাত আমি পাইছোঁ। এই বৈঠকত তেওঁলোকেও ভাগ লয়, কাৰণ আমাৰ যিমানটা সংগঠন আছে, আমাৰ RSSৰ 36টা মোটামুটি সংগঠন আছে, যিমান সংগঠন আছে চব সংগঠনেই ভাগ লয়, তো আমি পাইছোঁ। তাৰপিছত আপোনাৰ আমি আমাৰ যি সৰ্বানন্দ সোণোৱাল, তেওঁ কেবিনেট মন্ত্ৰী, আমি দিল্লীত গৈছোঁ, তেওঁৰ ঘৰত গৈছোঁ, তেওঁৰ ঘৰত গৈ গপ চপ মাৰিছোঁ, তেওঁৰ ফটো উঠিছোঁ, চাহ পানী খাইছোঁ। মই কৈছোঁ দাদা যোৱাবাৰতো টিকেটটো দিয়া নাই, আপোনাৰ আমলত পোৱা নাই, কিন্তু এইবাৰ টিকেটটো আপুনি কৰিব। মোক কৈছে দাদা আপুনি সংঘৰ মানুহ, আপোনাৰ টিকেটৰ কাৰণেতো সংঘ বহি আছে, আপুনি তেওঁলোকক কথা পাতিব, আমিতো আছোঁৱেই আপোনাৰ কাৰণে। ক'ত গ'ল এইবিলাক কথা ক'ত গ'ল? আপোনাৰ লামডিংখনৰ লৈ আপোনাৰ সপোনটো কি? কেনেকুৱা হ'ব বিচাৰে এখন লামডিং? মোৰ এটাই সপোন, আজি লামডিঙত 3টা ভাগত লামডিং বিভক্ত হৈ আছে। কাকি ডেৰাপাতাৰ যিটো পঞ্চায়ত, 14টা পঞ্চায়ত আছে, এই পঞ্চায়তৰ কৃষি প্ৰধান জেগা। আমাৰ ভাৰত কৃষি প্ৰধান দেশ, তাত আমি পানীৰ যাতে সেচ ব্যৱস্থা, আপোনাৰ যমুনা সেচ আছে, এইটো আমি অলপ টানি দিলে তেওঁলোকৰ কৃষকৰ বহুত শস্য শ্যামলা বসুন্ধৰা হৈ যাব। এইটো হ'ল তেওঁলোকৰ কাৰণে। লামডিঙত কি আছে? লামডিঙত পানীৰ অভাৱ আছে, লামডিঙত আপোনাৰ স্বচ্ছতাৰ অভাৱ আছে, লামডিঙত ৰেলৰ মাটিৰ লগত পাব্লিকৰ এটা সংঘৰ্ষ আছে। এইবিলাক বস্তুটো প্ৰায়ৰিটি আমি কৰিম। লংকা ড্ৰেইনিঙৰ ছিষ্টেমৰ কথা আছে। লংকাত এটা বহুত পুৰণা মন্দিৰ আছে, লংকেশ্বৰী মন্দিৰ, যাক চবে শ্ৰদ্ধাৰে দেখে। সেই লংকেশ্বৰী মন্দিৰ বহুত কিবা কাম কৰিব লগা আছে। আমাৰ এটাই কথা মই মনত লক্ষ্য ৰাখিছোঁ, যেনেকুৱা চিফ মিনিষ্টাৰে কৈছিল, অসমখন ভাৰতৰ ভিতৰত 5ম ৰাজ্যৰ দৌৰা তেওঁ দিব। ময়ো লামডিংখনক অসমৰ যিমানটা 126টা সমষ্টি আছে, তাৰ ভিতৰতকৈ সৰ্বশ্ৰেষ্ঠ সমষ্টি হিচাপে আমি বনাবলৈ মই চেষ্টা কৰিম। লামডিঙত বৰ্তমান সময়ত সংখ্যালঘু ভোটাৰৰ সংখ্যাও যথেষ্ট বেছি, প্ৰায় 60,000 নে? 60,000 আছে, প্ৰায় 60,000 আছে। এফালে ভোট আছে টোটেল 2,45,000, 2,45,000, বহুত বেছি, বহুত ডাঙৰ। লামডিংটো হয়তো অসমৰ ভিতৰত এটা বহুত ডাঙৰ। লামডিং অসমৰ ভিতৰত ডাঙৰ নহ'ব, তাতকৈ ডাঙৰ সমষ্টি থাকিব পাৰে, মোৰ নাজানা আছে। তথাপি ভোটাৰৰ ক্ষেত্ৰত যথেষ্ট ভোটাৰ আছে, 2,45,000 ভোটাৰ আছে। তাৰ ভিতৰত লামডিঙত আছে 65,000, আমাৰ এই পাহাৰৰ এই প্ৰান্তত আছে 1,85,000। তো আপুনি জিকি আছে। এতিয়া ৰাইজৰ কথা, ৰাইজৰ মনৰ কথাটো কোনেও ধৰিব নোৱাৰে। মুছলমানসকলে ভোট দিব?
মুছলমানসকলে মোক ভোট দিব, কাৰণ মুছলমানসকলে মোক বহুত শ্ৰদ্ধাৰে দেখে। মই যদিও RSS কৰোঁ, তেওঁলোকৰ সমাজৰ যদি কিবা সমস্যা হয় মোকেই মাতে। মই RSSৰ মানুহ তেওঁলোকে জানে, তথাপি মোক মাতে। মোক তেওঁলোকে বৰ সন্মান চকুৰে চায়। মোৰ ইয়াত ট্ৰাক চলে, গেটাৰ মালিক সংস্থাৰ ট্ৰাক চলে, তাত মই চিফ। এই ট্ৰাক মালিক সংস্থাত আমাৰ 500 গাড়ী আছে, তাৰ ভিতৰত মুছলমানৰ গাড়ী আছে 200-250। অ'কে। 200-250 মালিক যে আছে এইবিলাক মোৰ লগত আছে। আৰু মই এটাই বস্তু জানো, মোৰ এনেকুৱা কোনো মানুহৰ লগত এনেকুৱা ব্যৱহাৰ নাই যে সেইজন মানুহে মোক বেয়া পায়। কাৰণ মই সংঘৰ লগত থকা মানুহ, সংঘই এইটো শিকাইছে মোক। এইবিলাক সংঘৰ পৰাই পোৱা বস্তু মোৰ। আপোনাৰ এটা বস্তু ভাল লাগিলে, দাড়িখিনি আপোনাৰ। আমাৰ ধৰক প্ৰধানমন্ত্ৰীৰো দাড়ি আছে, তো সংঘৰ মানুহ বহুতক দেখিছোঁ তেওঁলোকে দীঘল দীঘলকৈ দাড়ি ৰাখে। আপোনাৰ দাড়িটো আৰু বেছি দীঘল। এইটো এটা আপোনাৰ মানে চখ নে এইটো এটা আপোনাৰ ব্যক্তিত্বৰ লগত এইটো খাপ খায়? না, মোৰ এটা জীৱনত কিবা এটা আছে, এইটো হয়তো আপোনাক আমি ক'ব নোৱাৰোঁ খুলি। মই দাড়ি ৰাখিছোঁ আজি আপোনাৰ মোটামুটি 25 বছৰ হৈ গ'ল। অ'কে। কিন্তু মই দাড়িত কেঞ্চি নলগাওঁ, খালি মুচটো অলপ চাটো মই, কাৰণ মুচটো মুখত সোমাই যায়তো। দাড়িত মই কেঁচি নলগাওঁ, কিন্তু মোৰ দাড়িটো এই লেভেলতে থাকে, তাৰ আগতো নাযায়, তাৰ আগতো উঠি নাহে, এনেকুৱা চলি আছে। আপোনাৰ ব্যক্তিত্বৰ লগত এইটো খাপ খায়? এইটোতো ব্যক্তিত্বৰ লগত খাপ খাই নাই, এইটো আপুনি গম পাব, ৰাইজে গম পাব। মোৰ ব্যক্তিত্বৰ লগততো মোৰ খাপ খোৱাটো নহ'ব। এতিয়া মই পোচাকটো পৰি আহিছোঁ, মইতো মোৰ ভাল লাগে কাৰণে পৰি আহিছোঁ। এতিয়া বাকীবিলাকে চাই দেখিব যে এই পোচাকটো তেওঁৰ লগত ঠিক আছেনে নাই। আপুনি তিলক মই সদায় তিলক সদায় লগাওঁ। আৰু আপোনাৰ যিভাগ টুপি আছে সদায় পিন্ধে? সদায়। মই মালা লগাওঁ, মালা সদায় মালা আছে মোৰ গলাত। এই যে মালা আছে মোৰ ঘৰত। মই ৰাতিপুৱা উঠি গোমাতাক সেৱা কৰাওঁ। অ'কে। সূৰ্যক অৰ্ঘ্য দিওঁ, পাখিক খুৱাওঁ। তাৰপিছত মই ডেইলি ঈশ্বৰৰ ধ্যান, প্ৰাণায়াম, ব্যায়াম কৰোঁ। ভাগৱত পাঠ, গীতা ডেইলি 1 অধ্যায় পঢ়োঁ মই। এইটো মোৰ ৰাতিপুৱা কাম। সেইকাৰণে ফিট হৈ আছে। আৰু ৰাতি লাষ্টত মোৰ কিছুমান ধ্যান আছে, মনো ধ্যান কৰোঁ। গোটেই দিন যি মই কি কাম কৰিলোঁ, মই অন্যায় কৰিলোঁ না ন্যায় কৰিলোঁ, এইটো ঈশ্বৰৰ লগত মই সম্পৰ্ক কৰোঁ। আৰু যিটো নোৱাৰোঁ মই ডিচাইড কৰিবলৈ, ঈশ্বৰক মই দি দিওঁ। ঈশ্বৰক সদায় মই এটাই কথা কওঁ, আগত মই কি কৰিছোঁ মই নাজানো, কিন্তু আজিৰ পৰা মোক অন্যায় ৰাস্তাত নিদিবা, সৎ পথেৰে মোক চলাবা। হিতেশ্বৰ শইকীয়া যেতিয়া আছিল, তেতিয়া মোৰ বন্ধু এজন আছিল, হিতেশ্বৰ শইকীয়াৰ লগৰ। মোক গৈছে, তই এক কাম কৰ, এটা বাৰৰ লাইচেঞ্চ লৈ ল, তোৰ একো খৰচ নহ'ব, খালি নিয়মৰ খৰচ হ'ব। আমি যে বাৰৰ লাইচেঞ্চ মই কিয় ল'ম? মই স্কুল চলাই আছোঁ, ল'ৰা ছোৱালী ক্লাছ 10 মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পঢ়াই। মই ক'ম যে এই তাতে মোৰ বাৰৰ লাইচেঞ্চ বাৰ আছে, খাই থাক মদ, সেইটো কৰিম নেকি? কেতিয়াও হ'ব। কৈছে মই ভাড়া দি দিব। আমাৰ যিটো হুজাই আমাৰ কমল দত্তই ভাড়া দিছে, বহুত ভাল। আমি মোৰ এটাই ছোৱালী ভাই, মানুহৰ বুক জ্বলাই, এই পইচা মোৰ ছোৱালীৰ কাৰণে ভাল কামত নাহিব বুলি, এনেকুৱা পইচা মোৰ নালাগে। ভাল মানুহ ৰাজনীতিত টিকিব পাৰে? এইটোতো আমিও জানো টিকিব নোৱাৰে, কিন্তু মোদীটো ভাল মানুহ। মোদীও আমাৰ নিচিনা, আমি পাণ বেচিছোঁ, আমি চাহ বেচিছে, তেওঁ চাহ বেচিছে, মই পাণৰ মাপ লৈছোঁ, তেওঁ চাহ কাপৰ মাপটো লৈছে, কিন্তু তেওঁতো ভালেই আছে তেওঁলোকে। ক'ত আমি, মোৰ আৰু এটা কথা আছে যে মই ৰাজনীতিত আৰু এটা কাৰণে আহিছোঁ। চবে কয় ৰাজনীতিত আহিলে যোনে আহে সি ৰাৱণ হৈ যায়। তো মই দেখিছোঁ ৰাৱণ হোৱা নাই, ৰাম হয়, এইটো একবাৰতো পৰীক্ষা কৰি ল'ম, তো পৃথিৱীৰ পৰা গুচি যাম, সেইটো পৰীক্ষা লৈ যাওঁ, নহ'লেতো জমে আকৌ পঠাব, বোলে এই তই এইটো কৰি অহা নাই, যা আকৌ। বহুতে কয় যে ৰাজনীতিত অকণমান মিছা কথা ক'ব লাগে, মিছা প্ৰতিশ্ৰুতি দিব লাগে, তো সেইটোতো দিবলৈ শিকিব লাগিব আপুনি। নাই, এটা কথা আছে, আমি মিছা প্ৰতিশ্ৰুতি কিয় দিম, কি কাৰণে দিম কওক? কোন চৰকাৰে ৰাইজক খুৱায়? জনতা নিজৰ কাম কৰি খায়, ৰাইজে কি বিচাৰে? আমি শান্তিত থাকিম, ৰাস্তা পদূলি ভাল থাকক, হয়, আমি আমাৰ ৰাষ্ট্ৰত আমি মাথাটো উঁচা কৰি শিক্ষাটো ফ্ৰী পাম, আমাৰ স্বাস্থ্য আমি আজি এই উঠাইছে, আপুনি ভাল কৰিছে। আমাৰ লংকা এই কাকি এতদ অঞ্চলত আমাৰ এটা ছায়েন্স কলেজ নাই। মই এদিন ৰিপৰ্টাৰক ক'লোঁ যে মই যদি MLA বনো, মই প্ৰথম জল সিঞ্চন ব্যৱস্থা কৰি দিম, আমি ইয়াত ভাল এটা কলেজ বনাম ছায়েন্সৰ। লামডিঙত আমি হস্পিটেলত ডক্টৰ নাই, হস্পিটেল আছে ডক্টৰ নাই, তাত আমি ভালকৈ ডক্টৰ আনিম। আৰু লামডিঙত যি পানী, খোৱা পানী অসুবিধা আছে, এইবিলাক আমি দূৰীকৰণ কৰিম। আমি মিথ্যা প্ৰস্তাৱ এটাও দিয়া নাই,
মই যি প্ৰস্তাৱ দিছোঁ, মই যদি MLA বনো, মই এইবিলাক কৰি দেখাম ৰাইজক। তো এতিয়াৰ MLA জনে কৰিব কেলে পৰা নাই? না, এতিয়া এটা কথা হৈছে, চৰকাৰেতো দিয়ে আছে পইচা। এতিয়া কথা শুনক দাদা, আমি পাণ দোকানৰ পৰা যদি এটা স্কুল খুলিব পাৰিছোঁ, তে মোৰ প্ৰয়াস আছিল, মোৰ আত্মবিশ্বাস আছিল, মই এইটো পাৰিম। নিশ্চয়। তেওঁ কি আছিল? তেওঁ এটা ডেকাৰ্টাৰ আছিল, টেণ্ট হাউচত চাকৰি কৰিছিল। সেই মানুহজন যেতিয়া MLA বনাই দিলে, ৰাতাৰাতি ফুলি গ'ল। তে কাৰ পইচাৰে ফুলিছে? আমিতো মোৰ নিজৰ পইচা খাওঁ, সি কাৰ পইচা খায়? সিটো ৰাইজৰ পইচা খায়। তাতো নিজৰ খেতি মাটিও নাই, নিজৰ ব্যৱসায়ো নাই। মোৰ গাড়ী ব্যৱসায় আছে, মোৰ ঘৰত গোমাতা পালোঁ মই, মোৰ ছোৱালী ডক্টৰ, মোৰ নিজা এটা ইংলিছ মিডিয়াম স্কুল আছে। সেইখনৰ নাম কি? দেৱী একাডেমি। দেৱী একাডেমি ইংলিছ মিডিয়াম স্কুল। দেৱী একাডেমি। 1984 মোৰ স্কুল অপেনিং হৈছে। কিমান ষ্টুডেণ্ট পঢ়ি গ'ল এতিয়ালৈকে? ইয়াৰ পৰা পঢ়ি গৈ ধৰক ইঞ্জিনিয়াৰ বনিছে, ডক্টৰ বনিছে, IPS অফিচাৰ বনিছে, IAS অফিচাৰ বনিছে। মোৰ নিজৰ ছোৱালী ইয়াত পঢ়িছে। তাৰপিছত মই ঘৰত স্কুলত পঢ়িছে, ইমান বাহিৰ দেখা নাই। তাৰ কাৰণে তাক আমি তামিলনাডুত, অন্ধ্ৰপ্ৰদেশত আমি ইয়াত দিছোঁ, নাৰায়ণী দিছোঁ, য'ত 1400 ষ্টুডেণ্ট ছোৱালী আছিল। তাত পৰাই আনিছোঁ আমি আপোনাৰ কানপুৰত গৈ তাক মেডিকেল ৰামা ডেণ্টেল মেডিকেলত পঢ়াইছোঁ। মোৰ লক্ষ্য আছিল, মোৰ ইচ্ছা আছিল, মই সৎ পথেৰে চলিম। আপুনি যদি সৎ পথেৰে চলিব বিচাৰে, একদম, তেতিয়াহ'লে আপুনি মিছা কথা কৈ একো কৰিব নালাগে। মানে ৰাইজ ইমান নহয়তো। সঁচা কথা। ৰাইজক যদি আমি সত্যি কথা কওঁ, ভাই ইমান টকা আহিছে, আমাৰ পঞ্চায়তৰ বহুত সমস্যা আছে, কোন সমস্যাটো আগত কৰিব লাগে আপোনালোকে কওক। আপোনালোকে যিটো ক'ব মই এইটো কৰি দিম। ভাৰতবৰ্ষ বহুত ডেভেলপ হ'লহেঁতেন যদিহে কৰাপশ্যন নাথাকিলে। ভাৰতবৰ্ষ বহুত পিছুৱাই আছে কৰাপশ্যনৰ। এটা কথা হৈছে কি, আমি ইমান বছৰ গোলাম আছিলোঁ। 700 বছৰ মোগলৰ গোলাম আছিলোঁ, 200 বছৰ ব্ৰিটিছৰ গোলাম আছিলোঁ, 100 বছৰ আমাৰ দালালৰ গোলাম আছিলোঁ। সেই 1000 বছৰ এই যে গোলামীৰ ৰক্ত সোমাই গৈছে, এইটো হাই পাৱাৰ চাৰ্ভ দি ধোৱা নাযায়তো, অলপ সময় লাগিব। ৱাশ্বিং মেচিন ভাল লাগিব। এইটো নতুন ৱাশ্বিং মেচিন বনাব লাগিব। নতুন ৱাশ্বিং মেচিন বনাব লাগিব। অথনি আপুনি এটা কৈছিলে, এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ভাল কিন্তু দলটো বেয়া, বিজেপিৰ দলটো ভাল, প্ৰাৰ্থীজন বেয়া, তেনেকুৱাই। আৰু নিৰ্দলীয়তো ভাল না বেয়া এইটো ৰাইজে চিন্তা কৰিব। মইতো ভাল ক'লে মই ভাল হ'ব নোৱাৰোঁ। আপুনি কেলৈ ক'লে মোক এইটো যে এইটো আকৌ এবাৰ আপুনি ক'ব পাৰিব নেকি? কোনটো? কংগ্ৰেছৰ দলটো ভাল, দলটো বেয়া, প্ৰাৰ্থীজন ভাল, এবাৰ কওকচোন আপোনাৰ। কংগ্ৰেছৰ দলটো বেয়া, ব্যক্তিজন ভাল, ব্যক্তিজন বেয়া নহয়। তেওঁৰ নাম কি আছিলে? স্বপন কৰ। ব্যক্তিজন ভাল। বিজেপি ব্যক্তিজন বেয়া, দলটো ভাল। এতিয়া উল্টা পাল্টা হৈ গ'ল। কংগ্ৰেছৰ কেণ্ডিডেট আহিব লাগিছে বিজেপিত, আৰু বিজেপিৰ কেণ্ডিডেট যাব লাগিছে কংগ্ৰেছত দল হিচাপে। অ'কে। আৰু এইটো মানে কনফিউজিঙত নিৰ্দলীয় ভাল। এতিয়া নিৰ্দলীয় ৰাইজে ভাল বুলি মোক উঠাইছে। ৰাইজে মোক কৈছে আপুনি আমাৰ নেতা, আপোনাক আমি জানো। সঁচাকৈ এইবাৰ ৰাজনীতিত কি হ'ব একো ধৰিব পৰা নাই। বহুতৰ লগত কথা পাতি আছোঁ। ঠিক তেনেধৰণে যশোদা দুডাল ৰক্ষিত দাদা, আপোনাৰ যিটো টাইটেল আৰু আপোনাৰ নিক নেমটো হৈছে শ্যামল ৰক্ষিত। ৰক্ষিত শব্দৰ মানে যিটো টাইটেল, সেইটো টাইটেল ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে? এইটো একচুৱেলি ৰক্ষিত টাইটেলটো আমিতো ইমানখিনি নাজানো, কিন্তু আমিতো ধৰক আমাৰ দেউতাৰ জেনেৰেশ্যন পূৰ্বংগৰে আছিল। বুজিছোঁ। কিন্তু আমি যিমানখিনি জানো, এইটো আমাৰ বৰ্ধমান আছে না, বৰ্ধমান তাৰ লগত সম্পৰ্ক আছে কিবা, হ'ব পাৰে। বুজিছে? ৰক্ষিত টাইটেলটো আপুনি কমেই পাব। অনেকে মোক চাউথ ইণ্ডিয়ান ভাবে, দীক্ষিত, ৰক্ষিত এনেকুৱা ভাবে। আৰু লামডিঙত বেংগলী মানুহ কিমান আছে? লামডিঙত বেংগলী বেছি। লামডিঙত বেংগলী বেছি, কিন্তু এই পাৰত আমাৰ লামডিং সমষ্টিটো এনেকুৱা, ইয়াত বহুত জনজাতি আছে, জনজাতি সংমিশ্ৰণৰ সমষ্টি। তাৰপিছত অসমীয়া সমাজ আছে প্ৰায় 60,000, পাঞ্জাবীও আছে, বিহাৰীও আছে, মাৰোৱাৰী আছে। মিনি ইণ্ডিয়া এইটো মিনি ইণ্ডিয়া ক'ব পাৰি। ডাঙৰীয়া, একদম এতিয়া আপোনাৰ সমষ্টিটোৰ কথা পাতিম। বাকীটো আমি বহুত চালে বেৰে কোবালোঁ, একদম ডাইৰেক্ট লামডিঙৰ কথা পাতোঁ। লামডিঙত আটাইতকৈ ডাঙৰ সমস্যাকেইটা কি? এটা ডাঙৰ সমস্যা মই শুনিলোঁ অথনি, যে ৰেলৰ মাটি আৰু পাব্লিকৰ লগত, যেনেকুৱা পাব্লিক বহি আছে ৰেলৰ মাটিত, ৰেলে বিচাৰি আছে পাব্লিকক উঠাই দিব লাগে, আৰু পাব্লিক যাব ক'ত? এইটো আমি MLA যদি হওঁ, যদি ৰাইজে মোক বনায়, যদি এছেম্বলিত আহিব পাৰোঁ, তেতিয়াহ'লে এইটো লৈ মই ব্যৱস্থা কৰিম।
মাত মাতিব মোৰ এইটো পইণ্ট বনাই ৰাখিছোঁ মই Okay. কেনেকুৱা কৰিম এইটো মই পইণ্ট বনাই ৰাখিছোঁ 2 নম্বৰ সমস্যা আছে লামডিঙৰ পানীয় সমস্যা পানীৰ সমস্যা আছে আজি যদিও জল জীৱন মিছন কৰিছে লামডিং এটা পাহাৰ অঞ্চল ইয়াত এইটো হোৱা নাই ফ্লপছো হ'ল এইটো এইটো ফ্লপছ হ'ল গতিকে এইটোৰ এটা বেলেগ ছিষ্টেম আছে যেনেকুৱা ৰেলে পানী উঠায় জোৰ পৰা নদীৰ পৰা আমি এইটো কৰিব পাৰোঁ 3 নম্বৰ হৈছে তাত হস্পিটেল আছে কিন্তু হস্পিটেলত ভাল ডক্টৰ নাই তাৰপিছত আপোনাৰ এই যিটো নিবনুৱা আছে এই নিবনুৱাৰ কাৰণে তাত কোনো এটা আজি যেনেকুৱা চৰকাৰৰ মেক ইন ইণ্ডিয়া স্কিল ইণ্ডিয়া উদ্যোগবিলাক আছে এইবিলাকৰ যদি তেওঁলোকক তাত ট্ৰেইনিং দিয়া যায় স্কিলৰ নিমিত্ত তেতিয়া তেওঁলোকে চাকৰি পাই যাব আজি জাপানত আমাৰ মানুহ লাগে তাত মানুহ লাগে সেইবিলাকত আমি তেওঁলোকক নিয়োগ কৰিব পাৰোঁ স্কিল ইউনিভাৰ্চিটি টাইপ পাৰোঁ তাৰপিছত হৈছে তাত এটা BEd কলেজ নাই BEd কলেজ নাই আজিকালি BEd নহ'লে এটা ল'ৰা ছোৱালী চাকৰি নহয় টেট নাপাব BEd নাই তাৰপিছত তাত এটা কলেজ নাই এই আপোনাৰ যিটো আজি টেকনিকেল যিবিলাক টেক ইউনিভাৰ্চিটি টাইপ এইবিলাক একো নাই গতিকে লামডিঙৰ কাৰণে কৰাৰ বস্তু বহুত আছে তদ্ৰুপ লংকা যিটো চহৰ আছে লংকা চহৰ ড্ৰেইনেজৰ সমস্যা যদিও ড্ৰেইন বনাইছে তেওঁলোকে ড্ৰেইনৰ কোনো নিজৰ মাপ নাই কোনো মেজাৰমেণ্ট নাই যেনেকুৱা বনাই থৈছে ড্ৰেইনৰ ফালে আছে পানীৰ ফালে আছে গতিকে ড্ৰেইনৰ ছিষ্টেম লংকাত আমাৰ পৰিৱৰ্তন কৰিব লাগিব উচ্চ মানৰ শৌচালয় ইমান ডাঙৰ মাৰ্কেট এদিন লংকা এইটো অসমৰ ভিতৰত চবতকৈ ডাঙৰ মাৰ্কেট সেই মাৰ্কেটত আজি এটা শৌচালয় উচ্চ মান্যৰ শৌচালয় নাই ৰাজহুৱা এইবিলাক কৰিব লাগিব সৰু বস্তু সেইবিলাক আপুনি মন কৰিছে দেই এইবিলাক ডাঙৰ বস্তু নহয় না নৰেন্দ্ৰ মোদী যেতিয়া লালকেল্লাৰ পৰা স্বচ্ছতাৰ ওপৰত ভাষণ মাৰে এই শৌচালয়ৰ কাৰণে ভাষণ মাৰে সৰু পৰাটো ডাঙৰ হয় দাদা এতিয়া যদি শৌচালয় নাথাকে তাৰ পৰা কি হ'ব বেমাৰ উৎপত্তি হ'ব এই বেমাৰে কি হ'ব মহামাৰী লাগি যাব ঠিক কথা কৈছে আমি একচুৱেলি অসমখনত বা ভাৰতবৰ্ষখনত আমি সৰু সমস্যাবিলাকে সমাধান কৰিব পৰা নাই ডাঙৰবিলাক কৰি আছোঁ ডাঙৰ কাম আগত সৰুবিলাক কৰিব লাগে না মোৰ এটাই লক্ষ্য মই মোদীজীক লক্ষ্য কৰোঁ আমাৰ মানুহে মোদীজীক লক্ষ্য কৰোঁ তেওঁৰ লক্ষ্যটো মোৰ বহুত ভাল লাগে 3 নম্বৰ হৈছে লংকা যিটো লংকেশ্বৰী মন্দিৰ আছে এইটো লংকেশ্বৰী মন্দিৰটো লংকাৰ আদি মন্দিৰ পৰ্যটকৰ এটা ধুনীয়া বেষ্ট হ'ব পাৰে গতিকে মই যদি জিকি আহোঁ মই এইটো কাম কৰিম কাকিত কি আছে কাকিত কৃষি প্ৰধান জেগা ভাৰতবৰ্ষ কৃষি প্ৰধান দেশত কৃষকে আগবাঢ়াই আহিব লাগিব কৃষক আগবাঢ়ি আহিলেই আমাৰ সমাধান হ'ব আজি আমি ইয়াত বহি বাৰ্তালাপ কৰি আছোঁ কৃষকে যদি চব্জি বজাৰত নুঠায় চাউল বজাৰত নুঠায় আমাৰ পকেটৰ টাকাটো চাবাই খাম নেকি সেই কৃষকটো আমাৰ কাৰণে অন্নদাতা সেই অন্নদাতাৰ কাৰণে আমি একো কৰা নাই তেওঁক জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলে তেওঁলোকে এই শস্য শ্যামলা বসুন্ধৰা হ'ব তেতিয়া তেওঁলোকে কিমান খুচি হ'ব আজি পানীৰ কাৰণে চাই থাকে আকাশৰ পৰা পানী পৰিব সেই পানীৰে আমি খেতি কৰিম কিমান সমস্যা এইটো আজি লংকা লামডিং হোজাই 3 জেগাৰ নিবনুৱা সমস্যা আছে কাকি অঞ্চলত এটা ভাল হস্পিটেল নাই আজি এটা মেডিকেল কলেজ গ'ল আমাৰ হোজাই জিলাত আগৰ পৰাই যোৰাপুখুৰীত এটা জিলা হস্পিটেল আছে আৰু হোজাইত বহুত নাৰ্ছিং হোম আছে আমি কৈছিলোঁ এই মেডিকেল কলেজটো কাকিত বনালে কাৰ্বি আংলঙৰো সহায় হ'ব আমাৰ লামডিঙৰো সহায় হ'ব আমাৰ লংকাৰো সহায় হ'ব 3 নম্বৰ এটা প্ৰশ্ন মই আপোনাক উত্তৰ দি আছোঁ কৈ আছোঁ এতিয়া জনক আমি লংকাৰ পৰা আহিছোঁ 3.5 ঘণ্টা গাড়ী লৈ আহিছোঁ এতিয়া যদি আমি ফ্লাইটত কলকাতা যাওঁ বা দিল্লী যাওঁ আমি তো 3.5 ঘণ্টাটো ইয়াতে অপচয় কৰোঁ আজি 21 শতাব্দীত আমাৰ সময়ৰ কিমান মূল্য আজি বিশ্বটো হাতৰ মুঠিত সেই সময়ত যদি আমি 6,500 টকা এটা গাড়ী খৰচ কৰি 3.5 ঘণ্টাৰ পিছত আমি এয়াৰপৰ্ট পাওঁ তা আমাৰ এয়াৰপৰ্টত যোৱাৰ মূল্য কি থাকিব এটা এয়াৰপৰ্ট লাগে এটা এইফালে কাৰ্বি আংলং ডিমা হাছাও হোজাই মাজত 3টা জিলা আছে 3টা জিলাৰ মানুহৰে এইটো সমস্যা গতিকে এইটো ইয়াত এটা লাগে সেইদিন যেতিয়া আমি ছায়েন্স কলেজৰ কথা কৈছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীজী গৈ মোৰ মুখৰ কথাটো কাঢ়ি হয়তো MLA কৈছে ছায়েন্স কলেজ নাই এইটো কৰক 5 বছৰ তো এডুকেশ্যন মিনিষ্টাৰ 5 বছৰ তো চিফ মিনিষ্টাৰ তাৰ আগত
10 বছৰ তাৰ আগতো মই ধৰাই নাই। ধৰাই নাই বাৰু তাৰ আগৰ চৰকাৰে আছিল বুজুৰ্গ চৰকাৰ, এইটো চৰকাৰৰ কথা কি ক'ম আমি। 10 বছৰ তেওঁ কৰিছে, কৰাৰ পিছত 10 বছৰ তাৰেই MLA ইয়াত আছে, বিধায়ক, তেওঁৰ পচন্দ মতো বিধায়কজন আছে। ইমান দিন তেওঁৰ মনত পৰা নাই যে আমাৰ লংকা কাকি অঞ্চলত এটা ছায়েন্স কলেজ নাই? তেওঁৰ মনত পৰা নাই? সেইদিনা আমি যেতিয়া ৰিপৰ্টাৰক কৈছোঁ, তেতিয়া তেওঁৰ মনত আহিলে যে মই এটা ছায়েন্স কলেজ দিম, আমি আজি আপোনালোকক কৈ গ'লোঁ। লংকালৈ যায় মাজে মাজে? যায়। আপুনি যায়? আমি যাওঁ, দেখা কৰোঁ। ৰাৱণ হৈ আহে নে ঘূৰি? ৰাম হৈ আহে লংকাত? কোন ই? নহয় মই এইটো সুধিছোঁ, আপোনাৰ ওচৰতে থকা লংকালৈ আপুনি যায়নে নাই? না, লংকাটো আমাৰ লংকাই ঘৰ। গম পাইছোঁ, মাজে মাজে যায়নে নাই? যায়। ৰাৱণ হৈ ঘূৰি আহে নে ৰাম হৈ ঘূৰি আহে আপুনি? এতিয়া আমিতো ৰাৱণ হৈ কেনেকুৱা হ'ম? আমিতো লংকাতে জন্ম হৈছোঁ না। লংকাতে আপোনাৰ জন্ম? অঁ, লংকাতেই পঢ়া-শুনা, লংকাতেই ব্যৱসায় কৰি আছোঁ, লংকাতে হয়তো মৃত্যু হ'ব আমাৰ। তো আপুনি ৰাৱণ নে ৰাম? আমি কেনেকুৱা ক'ম আমি ৰাম না ৰাৱণ? এতিয়া ৰাইজে মোক ক'ব আমি ৰাম না ৰাৱণ, আৰু আমাক কামৰ প্ৰক্ৰিয়াত ক'ব আমি ৰাম না ৰাৱণ। নিশ্চয়। মই সেইখন লংকাৰ কথা কোৱা নাই, এইখন আমাৰ লামডিং হোজাইৰ লংকাৰ কথা কৈছোঁ। আৰু তাৰে এগৰাকী প্ৰতিনিধি যশোদা দুলাল ৰক্ষিত ডাঙৰীয়া, আৰু তেখেত যদিও লংকাতে জন্ম, কিন্তু তেখেতে ৰাৱণ নহৈ ৰাম হ'ব বিচাৰিছে। আৰু তেওঁৰ সেই পুণ্যভূমিখন তেওঁ খুব ধুনীয়াকৈ সেৱা আগবঢ়াব বিচাৰিছে, তাত অভাৱবোৰ দূৰ কৰিব বিচাৰিছে। যদিও বিজেপিত তেখেতে টিকট নাপালে, নিৰ্দলীয়ভাৱে খেলি তেখেতে ৰাইজৰ সহায় কৰিব বিচাৰিছে, সেয়াই তেখেতৰ উদ্দেশ্য। শেষৰ প্ৰশ্নৰ ফালে যাওঁ। কাষতেই থকা হোজাই, য'ত আজমলে কি কৰা নাই, তাত সকলো কৰিছে। হাম হস্পিটেলৰ পৰা আৰম্ভ কৰি তেখেতে শিক্ষাৰ ক্ষেত্ৰত ইমান ডক্তৰ, ইঞ্জিনিয়াৰ, ACS অফিচাৰ সকলো প্ৰডিউচ কৰিছে। তাৰ পৰা শিক্ষাৰ এটা মানে পাঠশালা শিক্ষানগৰী বুলি কওঁ, পাঠশালাৰ পিছত হোজাই যেন ক'ৰবাত শিক্ষাৰ নগৰী, এনেকুৱা টাইপৰ এটা ব্যৱস্থা কৰি দিছে। মোকো মাতি লৈ গৈছিল তেখেতে, মই খুব ধুনীয়া ভিডিঅ' বনাইছোঁ তেখেতৰ লগত। তো কাষতেই থকা, আজি ছেপাৰেট হৈ পেলাই লামডিং হ'ল। তো এতিয়া আজমল হ'ল UDF পাৰ্টি, আমি নোংৰা চকুৰে চাওঁ। আমাৰ ৰাজনীতিৰ নেতাবিলাকে নোংৰা চকুৰে চায়। আজি আজমলে ল' কলেজ বনাইছে, সেইটোৱেতো মই ক'লোঁ। তাৰপিছত আপোনাৰ মেডিকেলটো বনাইছেই, আপোনাৰ ছুপাৰ 40 বনাইছে। মই সেইদিনা হোজাইত, মই গীতাশ্ৰমৰ প্ৰেচিডেণ্ট আছোঁ, এতিয়াও মোৰ প্ৰেচিডেণ্টৰ দায়িত্ব আছে গীতাশ্ৰমত। এতিয়া ৰাজনীতিত আহিছোঁ, দায়িত্ব অব্যাহতি হয় নহয় মই নাজানো, কিন্তু এতিয়া আছোঁ। মই বৈঠকত এটাই কথা কৈছিলোঁ যে আজি তেওঁ যদি ছুপাৰ 40 কৰিব পাৰে, আমি ছুপাৰ 60 কিয় কৰিব নোৱাৰোঁ? তেওঁ আমাৰ নিচিনা 2 হাত 2 ভৰি লৈ এই পৃথিৱীত আহিছে, আমিও 2 হাত 2 ভৰি লৈ আহিছোঁ। তেওঁ যদি কৰিব পাৰে, আমি কিয় কৰিব নোৱাৰোঁ? সেইটোৱে কথা হৈছে, আমি এই বুঢ়া আঙুলিটো আপোনাক দেখালোঁ, 4টা আঙুলি মোৰ ফালে দেখি আছে, কিন্তু সেইটোৱে এই আঙুলিটো দেখুৱাৰ আগত ভাবিব লাগিব, এই ভাই 4টা মোক দেখি আছে। এইটো দেখিলে মানুহ নিজে ঠিক হৈ যায়। আমি আনৰ ধূপ নেদেখাকৈ তাৰ গুণ দেখিব। দুটাই মাছি, এটা মৌ মাছি, এটা হ'ল পচা গেলাত থকা মাছি। পচা গেলাত থকা মাছিটো সি পচা গেলাই বিচাৰি থাকে, আৰু মৌ মাছিটো ফুলৰ মৌ বিচাৰি ঘূৰি থাকে। তা আমি চবকেইটাই মানুহ, ঈশ্বৰৰ শ্ৰেষ্ঠ জীৱ, কিন্তু শ্ৰেষ্ঠ জীৱ হিচাপে মানুহৰ যি কাম কৰিব লাগিছিল, সৃষ্টিকৰ্তা যি পঠাইছে আমাৰ কাৰণে, আজি আমি কি কৰি আছোঁ? সৌদিনা কুম্ভমেলা হ'ল, তাত গৈ 66 কোটি মানুহে, আমিও গৈছোঁ, 66 কোটি মানুহে নিজৰ পবিত্ৰ হ'বলৈ গৈছে। সেই নদী জল কাৰ কাৰণে বহে? আমাৰ কাৰণে বহে। সেই নদী জল নষ্ট কোনে কৰি আছে? আমি কৰি আছোঁ। গাছে আমাক কি দি আছে? ফল দি আছে, ফুল দি আছে, অক্সিজেন দি আছে, আমি তাক কাৰ্বন দি আছোঁ, আমি তোমাক কষ্ট দি আছোঁ। গোমাতা আমাক কি দিছে? অমূল্যৰ গাখীৰ দি আছে, আমি তাক কি দি আছোঁ? মটৰ খালোঁ, মটৰৰ বাকলি তাক দিলোঁ, কলা খালোঁ, কলাৰ বাকলি দিলোঁ, চাউল খালোঁ, তাক গুড়াটো দিলোঁ, ভাত খালোঁ, তাক মাৰটো দিলোঁ। আমি যিটো পেলোৱা বস্তু, এইটো তাক সেৱাই মই ডাষ্টবিনটো খালী কৰোঁ, আৰু তেওঁ আমাক অমৃততুল্য গাখীৰ দিয়ে। আমি শ্ৰেষ্ঠ মানৱ, এই শ্ৰেষ্ঠ মানৱ আমি। চিন্তাত পেলাই দিলে আপুনি বহুতখিনি কথা। এইটো শ্ৰেষ্ঠ মানৱ, আপুনি কওক। কেতিয়াও হ'ব নোৱাৰে। আমি যেতিয়া সংঘৰ ফাৰ্ষ্ট ইয়াৰ গৈছিলোঁ, তেতিয়া এটা আমি গান শুনিছিলোঁ, পূৰা গানটো মোৰ মনত নাই, যিমানখিনি মনত আছে মই কৈ আছোঁ। নদী এনে পিয়ে কবি আপনে জল, বৃক্ষ নে খায় কবি আপনে ফল, আপনে তন কো মন কো দেশ কো দে দে দান ৰে, ওহি সচ্চা ইনসান হে। তেনেকুৱা মানুহ হ'বলৈ শিকোৱা হওক।
শেষ কৰিছোঁ ডাঙৰীয়া খুব বেছি ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু এটা ইণ্ডাষ্ট্ৰীৰ জন্ম হৈছে কাকিত জানে বহুত ডাঙৰ গোটেই অসম চলাই আছে নামটো হৈছে যজ্ঞ কনষ্ট্ৰাকশ্যন যজ্ঞ আৰু যজ্ঞৰ ভাতৃ তেওঁ এতিয়া ইণ্ডিয়াৰ ৱৰ্ল্ডৰ মানে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ক্ৰাফ্টৰ এটা ইউটিউব চেনেল আছে চলাই আছে তো মই মাজে মাজে যাওঁ তাত চলাই আছে তো আপুনি গ'লে একবাৰ মোৰ স্কুলত সোমাব নিশ্চয় আহিম নিশ্চয় এতিয়াতো পৰিচয় হ'ল পৰিচয় হ'ল আমি যোগাযোগ কৰিম ভাল লাগিব বহুত বহুত ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক অসন্তুষ্টিবিলাক ৰাখি আগবাঢ়ি যাওক নিৰ্দলীয় হিচাপে জিকি আহক সেইটোৱে আশা কৰিছোঁ আমি লাষ্টত এটা মন্ত্ৰৰে Please, কওক। আমি সমাধান কওক কৰিম কওক সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে সৰ্বে ভদ্ৰাণি ভদ্ৰাণি পশ্যন্তু পশ্যন্তু মা কশি দুঃখ वा ভৱেৎ ওম শান্তি 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 ধন্যবাদ আজিলৈ বিদায় লওঁ অঁ বিদায় ল'ব বিচাৰিছোঁ এনেধৰণে বহু ৰাজনৈতিক নেতা আমাৰ অনুষ্ঠানলৈ আহিলে মই যদি হিচাপ কৰোঁ এয়া এখেত আছিল আমাৰ আজিৰ এই বছৰটোৰ প্ৰায় 31 নম্বৰ গৰাকী আপুনি নেতা তো বিভিন্ন দলৰ গতিকে ভাল লাগিছে কথা পাতি ৰাজনীতিৰ খবৰবোৰ মই দি আছোঁ ডিচিশ্যন আপোনালোকৰ কাক ভোট দিব কাক ভোট নিদিব কেনেকৈ আগবাঢ়ি যাব মই বাৰ্তালাপৰ পৰা বিদায় লৈছোঁ ধন্যবাদ